কিন্তু মানুহে কিছুমান বেয়া কাম কি কৰে বেমাৰ হোৱাৰ পিছত তেওঁলোকে কি কৰে বিছনাৰ মূৰৰ ফালে তেওঁলোকে টেবলেটবিলাক থৈ দিয়ে বা দৰৱবিলাক থৈ দিয়ে এইটো প্ৰায় দেখিছো সেই কামটো কৰিব নালাগে বিছনাত কেতিয়াও বিছনাৰ মূৰৰ ফালে আৰু টকা আহিবৰ কাৰণে মানে ধৰি লওক মন্ত্ৰ কিছুমান আপুনি সাজেষ্ট কৰে টকা আহিবলৈ মন্ত্ৰ আছে টকা যদি হাজবেণ্ড ৱাইফ খোৱাৰ ওপৰতো বোলে ডিপেণ্ড কৰে নেকি মানে ৱাইফ গৰাকী সদায় কি বাওঁফালে শুব লাগে এনেকুৱা আছে নেকি আছে ৱাইফ ছাত্ৰ ছাত্ৰীসকলে বহুত কষ্ট কৰে কিন্তু কিছুমান ছাত্ৰ ছাত্ৰী এনেকুৱা আছে সেই ফলাফলটো ভবামতে নাপায় ফল হ'ব নোৱাৰে কিয় হয় সেইটো কাৰণে কিবা টিপছ বা কিবা দুখ থাকে কেনেকুৱা ধৰণৰ দুখটো থাকেই নিশ্চয় 100% থাকে উত্তৰ দিশটো খোলা থাকিলে উত্তৰ দিশৰ পৰা আমাৰ ধনৰ সমাগম হ'ব এতিয়া আমি কেনেকৈ ইয়াক স্থাপন কৰিম আমি ধনক কেনেধৰণে আমাৰ ঘৰত আমি স্থাপন কৰিম মানে ৰখাম তাৰ কাৰণে প্ৰতিকাৰ এটা মই কৈ আছোঁ এতিয়া আজিকালি যে চাবলৈ যাওঁ মানুহৰ বেমাৰ খুব বেছি হ'বলৈ ধৰিছে তাৰ কাৰণেও বাস্তু দায়ী বেমাৰৰ কাৰণে 2025 বুলিয়ে নহয় 2025, 26, 27, 28 এই 4টা বছৰ আমাৰ পৃথিৱীৰ কাৰণে বৰ এটা ভাল বছৰ নহয় গতিকে বেমাৰ চেমাৰ একো নাই তথাপি গাটো বেয়া লাগি থাকে ডাক্তৰক চেকআপ কৰায় একো বেমাৰৰ ধৰণৰ পৰা তথাপিও ইয়েছ কাৰেক্ট কিয় হয় এইটো কেছ বহুত পোৱা গৈছে এই ডাক্তৰক দেখুৱাইছে গোটেইখিনি টেষ্ট কৰাইছে একো নাই বাস্তুৰ টিপছ কি আছে কেনেকৈ সহায় কৰে নিগেটিভ যাতে আমি নাইকিয়া কৰিব পাৰোঁ ঘৰখনৰ পৰা নিগেটিভ নাইকিয়া কৰিবৰ কাৰণে সদায় গধূলি আমি পূৰ্বপুৰুষৰ বোলে ফটো ঘৰত এনেকৈ থ'ব লাগে কিয় থ'ব লাগে আৰু কোনটো দিশত থ'ব লাগে নমস্কাৰ মই হিমাশ্ৰী শইকীয়া আজি আমাৰ লগত আছে ৰবীন্দ্ৰ নাথ এষ্ট্ৰলজাৰ বাস্তু স্পেচিয়েলিষ্ট তাৰপিছত মন্ত্ৰৰ বিষয়েও তেখেতে বহুত কথা কৈছে আৰু মন্ত্ৰৰ বিষয়েও বহুত বেছি ভালদৰে জ্ঞান আছে আগতে আমি তেওঁৰ লগত এটা পডকাষ্ট কৰিছিলোঁ বহুত মানুহে আদৰি লৈছে বিশেষকৈ লাল কিতাপৰ ওপৰত আমি বহুত কথা চৰ্চা মানে পাতিছিলোঁ চ' আজি আমি বাস্তু বিষয়ে বেছিকৈ পাতিম আৰু ধনৰ ওপৰত পাতিম এক্সট্ৰা মেৰিটেল এফেয়াৰ এইবিলাকৰ ওপৰত পাতিম যিহেতু বৰ্তমান এইবিলাক খুব বেছি মানে চলি আছে হৈ আছে মানুহৰ জীৱনত চ' নাজানো কিমান কথা পাতিব পাৰোঁ নাজানো কিমান সুধিব পাৰোঁ কাৰণ আপোনাৰ যিমানখিনি জ্ঞান আছে সেইখিনি মানে হিচাপে মই পাৰোঁনে মই নাজানো তথাপি চেষ্টা কৰিম আপোনাৰ পৰা কথাখিনি উলিয়াবৰ কাৰণে চ' আপোনাক ৱেলকাম জনাইছোঁ ধন্যবাদ মষ্ট ৱেলকাম নমস্কাৰ সমদৰ্শকলৈ সশ্ৰদ্ধ প্ৰণাম ত' মই আপোনাক কৈছোঁ আজি ধনৰ কথা বিশেষকৈ পাতিম টকা পইচা মানুহক লাগিবই যিয়ে নহওক টকা পইচা আজিকালি বুলি নহয় প্ৰত্যেকটো সময়তে টকা পইচা মেইন যদিও সম্পৰ্কও গুৰুত্বপূৰ্ণ টকা পইচাও লাগিব চ' টকা পইচা আহিবৰ কাৰণে বাস্তুৰ কিছুমান টিপছ দিয়ক যাতে 100% মানুহে টকাখিনি মানে পূৰা মানে কোটিপতি হৈ যায় কোটিপতি নহয় এতিয়া চোৱা টকাৰ কথাটো আমি খুব ভাল ধৰণে বিশ্লেষণ কৰিব লাগিব টকা পইচা মানুহে সকলোকে লাগে আজিৰ দিনত টকা পইচা কাক নালাগে সকলোকে লাগে টকা এটা আজিৰ দিনত এতিয়াৰ যুগত টকা হৈ গৈছে আটাইতকৈ ডাঙৰ বস্তু বুলি ক'লেও বেয়া কোৱা নহয় জানো হয় কিন্তু নিৰ্ভৰ কৰিব ব্যক্তি বিশেষৰ ওপৰত তেওঁ কেনেকুৱা স্কিলত আছে তেওঁ চাকৰি কৰি আছে সেলফ এমপ্লয়েড হয় ব্যৱসায় কৰি আছে আৰু কেনেকৈ ধৰণে কৰি আছে তেওঁ মানি মেনেজমেণ্ট কৰি সেইবিলাকৰ ওপৰত হ'ব এতিয়া আমাৰ জ্যোতিষশাস্ত্ৰই কেনেধৰণে সহায় কৰিব পাৰে বা বাস্তুশাস্ত্ৰই এই ধন উপাৰ্জনৰ ক্ষেত্ৰত যি ধন উপাৰ্জন কৰি আছে আমাৰ ৰাইজে সেই তাক কেনেকৈ ধৰণে সৎ উপায়েৰে মানে বাস্তুৰ প্ৰয়োগ কৰি বাস্তুৰ যিবিলাক উপায় আছে বা আমাৰ জ্যোতিষৰ যিবিলাক উপায় আছে বা আমাৰ নিউমৰলজিৰ যিবিলাক উপায় আছে বা মন্ত্ৰ যিবিলাক আছে সেইবিলাক প্ৰয়োগ কৰি কেনেকৈ ধৰণে তেওঁলোকে উপকৃত হ'ব নহয় জানো প্ৰথম কথাটো হ'ল ধন আহে মানুহৰ ওচৰলৈ কিন্তু নাথাকে ৰৈ নাথাকে ধন গুচি যায় সেইটো বেছিভাগ কাৰণ মই আজি প্ৰায় 25-26 ইয়াৰ্ছৰ মোৰ যি এক্সপিৰিয়েঞ্চ আছে মানুহে কয় যে ধন টকা পইচা আহে কিন্তু গুচি যায় নাথাকে তেওঁলোকৰ সেই বস্তুটোৰ কাৰণে বাস্তুৰ এটা বহুত ধুনীয়া এটা উপায় আছে সেই উপায়টো হৈছে আমি জানিব লাগিব গোটেই দিশকেইটাৰ বিষয়ে বাস্তুৰ কাৰণ ধন অহা দিশ কোনটো আৰু দিশবিলাকৰ নিজৰ স্বভাৱ আছে গতিকে নিজৰ স্বভাৱৰ ওপৰতে দিশবিলাক চলে যেনেকৈ আমাৰ 4টা দিশ আমি জানো উত্তৰ দক্ষিণ পূব পশ্চিম ঠিক তেনেকৈ 4টা দিশৰ লগত আৰু 8টা দিশ আছে উত্তৰ পূব উত্তৰ পশ্চিম দক্ষিণ পূব দক্ষিণ পশ্চিম ইয়াৰ লগত আৰু 8টা দিশ আছে তাৰমানে বাস্তুত 16টা দিশ আমি নিৰ্ণয় কৰোঁ 16টা দিশৰ ভিতৰত কোনটো দিশৰ পৰা আমাৰ টকা পইচা আহিব সেইটো আমি জানিব লাগিব ৱেলথ তাৰমানে সেইটোৰ কাৰণে আমি উত্তৰ দিশ বুলি কওঁ উত্তৰ দিশ যিটো আছে ৱেলথৰ কাৰণে দায়ী গতিকে বাস্তুৰ সদায় নিয়ম ফ'ল' কৰিব লাগিব আমাৰ ৰাইজে সেইটো হৈছে যে উত্তৰ দিশটো যাতে তেওঁলোক খোলা ৰাখে উত্তৰ দিশ য'ত পৰিছে তেওঁলোকৰ সেই উত্তৰ দিশৰ ওচৰত যাতে কোনো মানুহৰ ঘৰ নহয় ৱাল নহয় তেনেকুৱা ধৰণৰ কোনো ধৰণৰ
বা আৱৰ্জনা নাথাকে, যাতে লেতেৰা বস্তু নাথাকে বা কোনো ধৰণৰ গাৰ্বেজ নাথাকে বা ষ্ট'ৰ ৰুম নাথাকে উত্তৰ দিশত। গতিকে যদি উত্তৰ দিশটো ক্লিন থাকে আৰু উত্তৰ দিশটো যদি খোলা থাকে, তেনেহ'লে যিটো উপায় মই ক'ম এতিয়া, সেই উপায়টো যথেষ্ট কৰি ভাল ৰাইজ যথেষ্ট লাভান্বিত হ'ব। গতিকে যিহেতু উত্তৰ দিশৰ পৰা আমাৰ ধন আহে, আৰু আমি জানো যে আমাৰ বাস্তুশাস্ত্ৰত কোৱা হৈছে যে উত্তৰ পূব দিশটোক ঈশান কোণ বুলি কোৱা হয়। লগতে আমি পূব দিশটোও ল'ম, পূব দিশটো লৈ আমি উত্তৰ পূব দিশটো ল'ম। এতিয়া উত্তৰ দিশটো খোলা থাকিলে উত্তৰ দিশৰ পৰা আমাৰ ধনৰ সমাগম হ'ব। এতিয়া আমি কেনেকৈ ইয়াক স্থাপন কৰিম, আমি ধনক কেনেধৰণে আমাৰ ঘৰত আমি স্থাপন কৰিম মানে ৰখাম, তাৰ কাৰণে প্ৰতিকাৰ এটা মই কৈ আছোঁ এতিয়া। তো ইয়াত আমি কি কৰিব লাগিব? ধনৰ কাৰণে আমি বৃহস্পতি, ধনৰ ফাইনেন্সৰ কাৰক গ্ৰহ আমি বৃহস্পতিক কওঁ, আৰু বৃহস্পতিৰ লগত যদি চন্দ্ৰৰ সমাগম ঘটাই দিয়া হয় তেনেহ'লে ইয়াক গছ কেঁচুৰীৰ ৰাজযোগ বুলি কোৱা হয়। তো বৃহস্পতিৰ কাৰণে বৃহস্পতিৰ ৰংটো হ'ল হালধীয়া। গতিকে আমি যদি উত্তৰ পূব চুকত এটা তামৰ পাত্ৰত বা তামৰ এটা ঘটিত যদি আমি পানী, তাৰমানে চন্দ্ৰ, পানীৰ লগত ৰিলেশ্যন চন্দ্ৰৰ আছে, কাৰণ পানীৰ কাৰক গ্ৰহ চন্দ্ৰ হয়। গতিকে উত্তৰ পূব দিশত যদি এটা তামৰ ডাঙৰ পাত্ৰত আমি পানী ৰাখোঁ আৰু তাত অলপমান গংগাজল মিশ্ৰণ কৰি দিওঁ, আৰু তাত আমি চন্দ্ৰৰ বস্তু কিছুমান যদি থওঁ, যেনেকৈ সৰু শংখ পোৱা যায়, পানী শংখ বুলি কয়, তাৰ লগত গোমতী চক্ৰ বুলি কোৱা হয়, যিবিলাক সাগৰত পোৱা হয়, লগত মুক্তা, সাগৰীয় মুক্তা, সেইটো এক পিচ আমি যদি এটা শংখ, 3টা গোমতী চক্ৰ, লগত এটা সৰু মুকুতা, এনেই যিটো বজাৰত পায় তেনেকুৱা ধৰণৰ মুকুতা দি আমি যদি তাক ধুনীয়াকৈ থওঁ, উত্তৰ পূব চুকটো য'ত আমাৰ পৰে তাত। আৰু এটা কথা লক্ষণীয় হ'ব, যাতে উত্তৰ পূব চুকটো আমাৰ খোলা থাকে। ন' ডাউট তাত যদিও পূজাঘৰ ৰাইজে কৰিব নোৱাৰে, কোনোবাই বোলে উত্তৰ পূব চুকত পূজাঘৰ কৰিব নোৱাৰিছে, গোঁসাই ঘৰ কৰিব নোৱাৰিছে, তেওঁলোকে উত্তৰ পূব যিটো চুক হয়, একজেক্ট উত্তৰ পূব কিন্তু দেই, ঘৰৰ সোঁ মাজত ৰাখিব লাগিব কম্পাছটো, আৰু উত্তৰ পূব দিশটো নিৰ্ণয় কৰি সেইটো খোলা কৰি দিব লাগিব, বা এটা কিবা উইণ্ড' টাইপৰ সৰু খিৰিকী টাইপৰ বনাই দিলে হ'ব, যাতে তাৰ পৰা বতাহৰ সমাগম ঘৰৰ ভিতৰলৈ হয়। তেনেকুৱা ধৰণৰ পৰিস্থিতি কৰে যদি, আৰু সেই যিটো মই ক'লোঁ তামৰ ঘটিত সেই বস্তু কেইপদ থৈ লৈ পেলাই, লগত তাত অলপমান যদি পাৰফিউম দিয়ে, ভাল পাৰফিউম, যিটো নেকি খুব ধুনীয়া সুগন্ধিত পাৰফিউম, যদি তাত পানীত দি পেলাই আৰু ধুনীয়াকৈ সেইটো খোলাকৈ থৈ দিয়ে, তেনেহ'লে সেই বতাহৰ সমাগম সেই উত্তৰ পূব দিশৰ পৰা আহি আৰু গোটেই ঘৰটোলৈ স্প্ৰেড হ'ব। আৰু তেতিয়া কি হ'ব, ধনৰ যি সমাগম অহাৰ পিছত ধনটো ঘৰত থকাৰ ব্যৱস্থা হৈ যাব, যদি এই উপায়টো ৰাইজে কৰি লয়। আৰু লগতে ঈশান কোণত যদি গোঁসাই ঘৰ বা পূজাঘৰ যদি স্থাপনা কৰিব পাৰে তেনেহ'লে অতি উত্তম। গতিকে এই উপায়টো যদি কৰে ৰাইজে বাস্তুৰ, তেনেহ'লে যথেষ্ট উপকৃত হ'ব। আজিলৈকে মই যাক দিছোঁ তেওঁলোক যথেষ্ট উপকৃত আছে এই বাস্তুৰ টিপছ বা এই উপায়টো কৰি পেলাই। আপুনি কেতিয়াবা নিজৰ ওপৰত এপ্লাই কৰিছেনে? 100% কৰিছোঁ মই নিজৰ। আৰু লগতে যদি তেওঁলোকে উত্তৰ দিশত মানি প্লাণ্ট যদি ৰাখে, উত্তৰ পূব দিশত যদি যিবিলাক মানি প্লাণ্ট আমাৰ পোৱা যায়, এইটো কথা শুনি আছোঁ যে মানি প্লাণ্ট ৰাখিলে পইচা হয়, সেইটো কাৰণে ৰখা হয় ন প্ৰায়। সেইটো নাই, তাৰ লগতে মানে কি এই উত্তৰ পূব দিশটো খোলা ৰাখিব লাগিব অলপ, আৰু উত্তৰ দিশটো খোলা ৰাখিব লাগিব, আৰু উত্তৰ পূব দিশটো, এই দুটা দিশ খোলা থাকিব লাগিব। তেতিয়াহে মানি প্লাণ্ট লগালে, মানুহে এনেই আনি যদি উত্তৰ দিশত মানি প্লাণ্ট লগাই দিয়ে তেনেহ'লে কিন্তু পইচা হেৰি নহয়। এই উত্তৰ দিশ খোলা থাকিব লাগে। এতিয়া মই বহুত মানুহৰ ঘৰত দেখিছোঁ উত্তৰটো বন্ধ কৰি ৰাখে, তেওঁলোকে গাৰ্বেজ ৰাখে, বহু ধৰণৰ লেতেৰা ৰাখে। এতিয়া তেওঁলোকৰ ঘৰলৈ গৈ উত্তৰ দিশটো যেতিয়া খোলা কৰি দিয়া হয়, উত্তৰ পূবটো যেতিয়া খুলিবলৈ দি দিয়া হয়, তাৰ অলপ দিনৰ পিছতে ৰিজাল্ট পোৱা যায়, যে 3-4 মাহৰ পিছত ৰিজাল্ট পোৱা যায়, নাই বোলে ছাৰ আমাৰ আগতকৈ ধনৰ সমাগমটো ভাল হৈছে। মানুহেতো আৰু ইমান খুলি নকয় যে বহুত পইচা মই পাইছোঁ বা কিবা হৈছে, বোলে আগতকৈ আমাৰ হেৰিটো ভাল, এতিয়া ফাইনেন্সিয়েল কণ্ডিশ্যনটো আগতকৈ আমাৰ ভাল হৈছে। গতিকে এইটো পোৱা গৈছে কৰি লৈ পেলাই, গতিকে এইটো প্ৰমাণিত আছে। আৰু টকা আহিবৰ কাৰণে মানে ধৰি লওক মন্ত্ৰ কিছুমান আপুনি ছাজেষ্ট কৰে? টকা আহিবলৈ মন্ত্ৰ আছে। টকা যদি মন্ত্ৰ কৰে, আৰু টকাৰ মুখ্য কাৰক যাক দেৱী বুলি কোৱা, মা লক্ষ্মী বুলি কোৱা হয়, মা লক্ষ্মীৰ কাৰণে এটা পাৱাৰফুল বহুত মন্ত্ৰ আছে, খুব শ্বৰ্ট মন্ত্ৰ, ওম শ্ৰীং 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 শ্ৰীয় নমঃ। বেছি ক'ব নালাগে, ওম শ্ৰীং 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 শ্ৰীয় নমঃ, বছ। এই মন্ত্ৰটো 108 বাৰ সদায় ৰাতিপুৱা যদি জপ কৰে, তেনেহ'লে টকা পইচাৰ কাৰণে ভাল এটা ঘৰত সমাগম টকাৰ দেখি পাব মানুহে। ঠিক আছে। আৰু আজিকালি যদি চাবলৈ যাওঁ, মানুহৰ বেমাৰ খুব বেছি হ'বলৈ ধৰিছে।
তাৰ কাৰণেও বাস্তু দায়ী বেমাৰৰ কাৰণে সেই বস্তুবিলাক আমি আগতেও আলোচনা কৰিছোঁ আৰু বিভিন্ন পডকাষ্টত বিভিন্নজনে তেনেকুৱা ধৰণৰ আলোচনা কৰি যদি উত্তৰ পূবত টয়লেট থাকে সেইটো এটা মানে ফেক্টৰ হয় এইটো যে সেইটো হ'লেই যে হ'ব লাগিব তেনেকুৱা ধৰণৰ নহয় বহুত মানুহৰ টয়লেট আছে বা কিবা তেনেকুৱা ধৰণৰ হেৰি আছে কিন্তু তেওঁলোকৰ নহয় তো সেইটো ব্যক্তি বিশেষৰ ওপৰত নিৰ্ভৰ কৰিব ৰোগ বেমাৰটো এনেকুৱা বস্তু হয় ৰোগ বেমাৰটো যদি আপোনাৰ আছে যদি আপোনাৰ হুৱনিখনত বা আপোনাৰ হাতখনত কাৰণ হাতখনতো হস্তৰেখাও চাব লাগিব গতিকে হস্তৰেখাৰ যোগেদি যদি আমি পাওঁ যে বোলে হাতখনত ক'ৰবাত বেমাৰৰ যোগ আছে বা যদি আপোনাৰ হুৱনিখনত বেমাৰৰ যোগ আছে তেনেহ'লে বেমাৰটো আপোনাৰ হ'ব আৰু যদি ওপৰৰ পৰা আপোনাৰ উত্তৰ পূবত যদি তেনেকুৱা ধৰণৰ কিবা টয়লেট বা কিবা বা চেপ্টিক টেংক তেনেকুৱা ধৰণৰ যদি আছে তেনেহ'লে সেই বস্তুটো চিভিয়াৰ হ'ব এতিয়া বেমাৰ প্ৰতিজন ব্যক্তিয়ে হয় বেমাৰ কিন্তু মানুহে কিছুমান বেয়া কাম কি কৰে বেমাৰ হোৱাৰ পিছত তেওঁলোকে কি কৰে বিচনাৰ মূৰৰ ফালে তেওঁলোকে টেবলেটবিলাক থৈ দিয়ে বা দৰৱবিলাক থৈ দিয়ে এইটো প্ৰায় দেখিছোঁ সেই কামটো কৰিব নালাগে বিচনাত কেতিয়াও বিচনাৰ মূৰৰ ফালে কিছুমান মানুহৰ দেখিছোঁ মই গৈ পেলাই ঘৰবিলাকত বক্স টাইপ পালেং আছে তেওঁলোকে মূৰৰ ফালে ঠাই আছে তাত তেওঁলোকে কি কৰিছে টেবলেটবিলাক বা দৰৱখিনি গোটেই তাতে তেওঁলোকে থৈ খাই থাকে গতিকে সেইবিলাক কেতিয়াও কৰিব নালাগে সেইটো কৰিলে মানে কি হয় মূৰৰ ফালে যদি আপুনি দৰৱ থৈছে তেনেহ'লে তাৰ এনাৰ্জি যিটো আছে প্ৰতিটো বস্তুৰে এটা এনাৰ্জি আছে গতিকে দৰৱৰ যদি আমি এলোপেথিক যিবিলাক দৰৱ আছে তাৰ যিটো এনাৰ্জি আছে নেগেটিভ আছে বস্তু পজিটিভ আছে আমাৰ পেটলৈ যেতিয়া যাব তেতিয়া আমাৰ বেমাৰটো ভাল কৰিব সেইটো পজিটিভ আছে কিন্তু অনাহকত যদি আপুনি সেই বস্তুটো মূৰৰ ফালে থৈছে আৰু তাৰ এটা এনাৰ্জি আপোনাক নেগেটিভ এটা বস্তু আপোনাক হৈ আছে সেইটোৰ কাৰণে দৰৱবিলাক আমি কওঁ যে আমাৰ ভৰিৰ আমি যিফালে শুওঁ সেই ভৰিৰ সিটো ছাইডে মানে উত্তৰ পশ্চিমৰ ছাইডে যদি আমি থওঁ বা পশ্চিমৰ ছাইডে যদি আমি থওঁ দৰৱ জাতিবিলাক তেনেহ'লে ভাল হৈ যাব গতিকে ৰোগ বেমাৰৰ কাৰণে এই নৰ্থ ইষ্ট আৰু লগতে বেমাৰৰ কাৰণে বিশেষকৈ নিজৰ শুৱনিখন চোৱাব লাগিব লগতে হাতখন চোৱাব লাগিব আৰু কিছুমান বেমাৰ জেনেটিক থাকে যেনেকৈ ব্লাড প্ৰেছাৰ আছে বা চুগাৰ আছে সেইবিলাক জেনেটিক থাকে আৰু বেমাৰৰ কাৰণে বিশেষকৈ দায়ী থাকে বৃহস্পতি যদি কাৰোবাৰ বেছিকৈ বেয়া থাকে গুৰু চেণ্ডাল যোগ থাকে বা বৃহস্পতি যদি ইল এফেক্টত থাকে বৃহস্পতি নিজ থাকে তেনেকুৱা মানুহৰ বেছিকৈ বেমাৰ আজাৰবিলাক হোৱা দেখা যায় লগতে শনি ৰাহুৰ যদি একেলগে কম্বাইনেশ্যন থাকে তেতিয়াও বেমাৰ আজাৰ হয় লগত সেই নৰ্থ ইষ্টটো যদি বেয়া থাকে তেতিয়াও বেমাৰ আজাৰ হয় পূব দিশ ঘৰৰ বহুত দায়ী হয় গতিকে পূব দিশ যদি বেয়া হৈ থাকে তেতিয়াও মানুহৰ বেমাৰ আজাৰ হয় আৰু এটা বস্তু মানুহে ঘৰ বনাওঁতে মই বেছিভাগ লক্ষ্য কৰিছোঁ যে মুখ্য দুৱাৰৰ পৰা তেওঁলোকে 3খন দুৱাৰ একেলগে বনাই দিয়ে সেইটো এটা কিন্তু বহুত ডাঙৰ বেমাৰৰ কাৰক আৰু হঠাৎ কিবা দুৰ্ঘটনা হোৱাৰ কাৰক হয় এইটো গতিকে মুখ্য দুৱাৰৰ পৰা যাতে 1 2 3কে মানে পেৰেলেলকৈ যাতে 3খন দুৱাৰ নহয় সেইটো লক্ষ্য ৰাখিব লাগে সেইটোৰ কাৰণেও বেমাৰ আজাৰ হ'ব পাৰে সেইবিলাক বেমাৰ আজাৰ হোৱাৰ বহুত কাৰণ আছে সেইবিলাক আমি ইমান সৰু পডকাষ্টত মই কিছুমান মুখ্য কথা কৈ দিলোঁ আৰু গতিকে এইবিলাক বস্তু আছে বেমাৰৰ কাৰণে দায়ী গতিকে বেমাৰৰ প্ৰতিকাৰৰ কাৰণেতো অবভিয়াছলি ডক্টৰৰ ওচৰলৈ যাবই লাগিব তাৰোপৰি ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবই লাগিব আৰু লগতে কিছুমান বস্তু যেনেকৈ উত্তৰ পূব সেইবিলাক আৰু লগতে দুৱাৰ কেনেকৈ বনাব লাগিব কি কেনেকৈ কৰি কোনোবা ভাল বাস্তুবিদক মাতি যিহেতু ঘৰ এখন বনাবৰ কাৰণে যথেষ্ট টকা পইচা লাগে অলপমান কিবা এটা দি পেলাই আৰু কোনোবা এজন ভাল বাস্তুবিদক মাতি পেলাই যদি বাস্তু দেখুৱাই লোৱা হয় তেনেহ'লে এটা ভাল এটা পৰিৱেশ তেওঁলোকে উচ্চ ক্ষমতা সম্পন্ন ভাল এটা পৰিৱেশ তেওঁলোকে ঘৰখনত পাব সৃষ্টি কৰিব আৰু যেহেতু বাস্তুটো সাইন্টিফিকে হয় সাইন্টিফিক কমপ্লিটলি এইটো প্ৰকৃতিৰ বিজ্ঞান গতিকে প্ৰকৃতিৰ বিজ্ঞান হয় এইটো ঋষিমুনিসকলে দি থৈ যোৱা এইটো প্ৰকৃতিৰ বিজ্ঞান গতিকে প্ৰকৃতিক আপুনি মানিবই লাগিব কাৰণ আমিতো প্ৰাকৃতিক জীৱ হয় যেনেকৈ বেলেগ প্ৰাণীবিলাকে প্ৰকৃতিক মানি চলে এতিয়া আপুনি চাওক প্ৰাণীবিলাক কেনেকুৱা ধৰণৰ বেলেগ প্ৰাণীবিলাক তেওঁলোকে যিটো সময়ত শুব লাগে সেইটো সময়ত তেওঁলোক শুই যায় যিটো সময়ত তেওঁলোক উঠিব লাগে সেইটো সময়ত তেওঁলোক উঠি যায় যিটো সময়ত তেওঁলোকে খোৱা বোৱা কৰিব লাগে সেইটো সময়ত সঠিক সময়ত তেওঁলোকে খোৱা বোৱা কৰিলে কিন্তু আমি মানুহখিনি কি কৰোঁ নামানো আমি প্ৰকৃতিক আমি নামানো
প্ৰকৃতিক নামানো দেৰিলৈকে আমি ৰাতি দেৰিলৈকে আমি কাম কৰি থাকোঁ ৰাতি বহুত দেৰি খোৱা বোৱা কৰোঁ গতিকে সেই বস্তুটো আমাৰ কাৰণে কিমান যে ক্ষতি হৈ আছে বহুত বেছি ক্ষতি হৈ আছে আমি বুজি নাপাওঁ বস্তুবিলাক তো সেইবিলাকৰ কাৰণে প্ৰকৃতিক আপুনি মানি চলিবই লাগিব যদি প্ৰকৃতিক মানি যিসকল নচলে এতিয়া আপুনি আগৰ দিনৰ যিসকল বুঢ়া বুঢ়ীসকল আছে আপুনি আপোনাৰ আইতাৰ কথা মনত পেলাই তেনেহ'লে কিহৰ কাৰণে এতিয়া আইতাক আপুনি চাব গধূলি হ'লে তেওঁ খাই বৈ শুই যায় হয় নে নহয় হয় আৰু ফাষ্ট ফুড কিন্তু একোৱে নাখায় ফাষ্ট ফুড নাখায় য়েছ জাংক ফুড ফাষ্ট ফুড এইবিলাক শীতল পানীয় যিবিলাক আছে কোকা-কোলা থামছ আপ জাতীয় বস্তু কিবা খায় তেওঁলোকে ভাত খায় পন্তা ভাত খায় হয় নহয় তো পন্তা ভাত কিমান ধুনীয়া বস্তু আমাৰ গাঁৱলীয়া ৰাইজে খায় ধুনীয়াকৈ আছে একো প্ৰব্লেম নাই সময়ত উঠে ৰাতিপুৱা সোনকালে উঠিয়ে গোহালিলৈ যায় হয় নাই গৰুৰ লগত আমাৰ এটা এনাৰ্জি আছে যে গৰুৰ পৰা আমি কিমানখিনি পজিটিভ এনাৰ্জি পাওঁ হয় নে নহয় গৰুৰ গাত এটা গুণ আছে সেইবিলাকৰ বিষয়ে নেক্সট আৰু আমি পডকাষ্ট কৰিব লাগিব নেক্সট ঠিক আছে আৰু বেমাৰ আজাৰ দূৰ কৰিবৰ কাৰণে যিহেতু আপুনি আগতে মন্ত্ৰও দিছিলে এতিয়াও এটা যদি মন্ত্ৰ দি দিয়ে ভাল হয় বেমাৰ আজাৰ দূৰ কৰিবৰ কাৰণে আগত মহামৃত্যুঞ্জয় যদি জব কৰে বেমাৰ আজাৰৰ কাৰণে মহামৃত্যুঞ্জয় ইউটিউবত আছে গতিকে মহামৃত্যুঞ্জয় লৈ ল'ব পাৰে যদি কাৰোবাৰ বেছি বেমাৰ আছে তেনেহ'লে মহামৃত্যুঞ্জয় এটা পানী ল'ব এগিলাচ মহামৃত্যুঞ্জয় জব কৰি ফু দিব তাত দি মেলি মানে এগিলাচ পানী সদায় ৰাতিপুৱা আৰু গধূলি যদি খুৱাই দিয়ে তেনেহ'লে যথেষ্টখিনি উপশম পাব লগত কিন্তু ডক্তৰক দেখুৱাব লাগিব দেই হস্পিটেললৈ যাব লাগিব কিন্তু ঠিক আছে হয় বুজি পাইছোঁ আৰু এতিয়া আহোঁ নিউমাৰলজিৰ কথা নিউমাৰলজিৰ কথা চাগে আপোনাৰ লগত মই এতিয়ালৈকে পতা নাই নেকি ন নিউমাৰলজি চাগে পতা নাই নেকি নে পাতিছোঁ মনত নাই বেলেগৰ লগত পাতিছোঁ আপোনাৰ লগত চাগে পতা নাই ঠিক চ' নিউমাৰলজিটো 1 পৰা 9 লৈকে এইবিলাক সংখ্যা আছে সংখ্যা মতে কামবিলাক মানে কৰা হয় চ' পাৱাৰফুল নাম্বাৰ আছে কিছুমান পাৱাৰফুল নাম্বাৰ কি হয় কোনটো হয় বুজাই দিয়কচোন অলপমান পাৱাৰফুল নাম্বাৰ এতিয়া নিউমাৰলজিত 1 পৰা 9 লৈকে নাম্বাৰ আছে ইয়াৰ ভিতৰত আমি আটাইতকৈ যিকেইটা পাৱাৰফুল নাম্বাৰ গোটেইখিনি নাম্বাৰ ভাল ন' ডাউট নাম্বাৰ কোনোবা এটা বেয়া বা ভাল তেনেকুৱা নহয় কিন্তু পাৱাৰফুল যিবিলাক নাম্বাৰত পাৱাৰ আছে আটাইতকৈ পাৱাৰফুল নাম্বাৰটো হৈছে নাম্বাৰ 1 গতিকে নাম্বাৰ 1 হৈছে আটাইতকৈ পাৱাৰফুল নাম্বাৰ আজি যিবিলাক 1 নাম্বাৰৰ মানুহ চাব চৰকাৰৰ য'ত আছে চৰকাৰী কাৰ্যত আছে পদবীত আছে চৰকাৰী ডাঙৰ বিষয়া ডাঙৰ ব্যৱসায় প্ৰতিষ্ঠান ব্যৱসায়ী যিসকল চৰকাৰৰ লগত যোগ হৈ পেলাই বিভিন্ন ধৰণে ধন অৰ্জন কৰিছে গতিকে তেওঁলোকে 1 নম্বৰ গতিকে 1 নম্বৰৰ মানুহ 1 নাম্বাৰটো আমি বহুত পাৱাৰফুল বুলি কওঁ নাম্বাৰ 1 নাম্বাৰ 1ৰ পিছত ছেকেণ্ড পাৱাৰফুল নাম্বাৰটো হৈছে নাম্বাৰ 5 গতিকে নাম্বাৰ 5টো মাজৰ নাম্বাৰ হয় মিডিলৰ নাম্বাৰ হয় মেনেজমেণ্টৰ নাম্বাৰ বুলি কওঁ গতিকে যিসকল ব্যক্তিৰ জীৱনত মেনেজমেণ্ট নাথাকিব যিসকলে প্লানিং নাথাকিব গতিকে নাম্বাৰ 5টোক আমি প্লানিং নাম্বাৰ বুলিও কওঁ গতিকে যিসকল ব্যক্তিৰ প্লানিং থাকিব আৰু মেনেজমেণ্ট থাকিব তেওঁলোকে ছাকচেছ হ'ব হয় নে নহয় কওক কোৱা এতিয়া গতিকে নাম্বাৰ 5ৰ লগত যিবিলাক ব্যক্তি ৰুল হয় তেওঁলোক পাৱাৰফুল নাম্বাৰত ৰুল হয় গতিকে আমি নাম্বাৰ 5টোক মিডিল নাম্বাৰ পাৱাৰফুল নাম্বাৰ মেনেজমেণ্টৰ নাম্বাৰ প্লাছ প্লানিং নাম্বাৰ বুলি কওঁ গতিকে নাম্বাৰ 5টো ছেকেণ্ড পাৱাৰফুল নাম্বাৰ থাৰ্ড পাৱাৰফুল এটা আছে নাম্বাৰ সেইটো হৈছে নাম্বাৰ 6 গতিকে নাম্বাৰ 6টো ভেনাছৰ হয় যেনেকৈ 1টো সূৰ্যৰ হয় নাম্বাৰ 5টো বুধৰ হয় মাৰ্কুৰী ঠিক তেনেকৈ নাম্বাৰ 6 যিটো হয় এইটো ভেনাছ মানে শুক্ৰৰ হয় আৰু শুক্ৰ কি বস্তু লাক্সাৰী মানে টকা হ'লেহে হ'ব লাক্সাৰী গতিকে নাম্বাৰ 6টো লাক্সাৰী হয় তো নাম্বাৰ 6টো এটা বহুত পাৱাৰফুল নাম্বাৰ যিবিলাক ব্যক্তিৰ নাম্বাৰ 6 থাকে যিটো নিউমাৰলজি চাৰ্ট থাকে চাৰ্টৰ ভিতৰত যদি নাম্বাৰ 6 আছে তেওঁলোকে জীৱনত যথেষ্ট প্ৰতিপত্তিশীল জীৱন এটা অতিবাহিত কৰিব পাৰে গতিকে নাম্বাৰ 6টোকো আমি পাৱাৰফুল এটা নাম্বাৰ বুলি কওঁ গতিকে ইয়াত নেম নাম্বাৰ কাৰেকশ্যন আছে মানুহে কয় বোলে আমাক নেম নাম্বাৰ কাৰেকশ্যন বুলি কোৱাৰ লগে লগে তেওঁলোকে নামটো সলনি কৰিব লাগিব নেকি একচুৱেলি নহয় তেনেকুৱা নামটো সলনি কৰিব নালাগে কিবা এটা চেঞ্জ কৰিব লাগে মাজতে আৰু তাত মাজত লেটাৰ এটা বা দুটা চেঞ্জ কৰি লৈ পেলাই সেই নাম্বাৰটোত আনি পেলাই আৰু তাক কিছুমান আছে প্ৰচিডিঅ'ৰ আছে সেই প্ৰচিডিঅ'ৰ মতে যদি তেওঁলোকে ফ'ল' কৰে তেনেহ'লে সেই নামটোৰ যোগেদি যথেষ্ট ভাল ছাকচেছ হ'ব পাৰে মানুহ আৰু এইটো কথা মই আগতেও শুনিছোঁ মানে ধৰি লওক বহুতে কৈছে মানে ডিৰেক্টৰ কিছুমান আছে যে চিনেমা বনাবলৈ লৈছে কিন্তু
কামটো হৈ নুঠে চিনেমাখন ৰিলিজ নহয় কিন্তু নিউমাৰলজিকেলি যে দেখুওৱা হয় তেতিয়া নামটো চেঞ্জ কৰি দিয়ে সেই লেটাৰটো কিবা এটা অলপ চেঞ্জ কৰে তাৰপিছত নামটো সেম থাকে কিন্তু এটা মাজতে লেটাৰটো চেঞ্জ কৰি দিয়ে তাৰপিছত আকৌ ছাকচেছ হৈ যায় তাৰপিছত ছাকচেছ সেইটোৱে মানে নিউমাৰলজিকেল ছাকচেছ মানে সেই যে সেই কাৰেকশ্যনটো যে হ'ল তো ছিষ্টেমত সেইটো গ'ল নহয় ছিষ্টেম মানে এইটো আমাৰ ইউনিভাৰ্চত গ'ল নহয় তো ইউনিভাৰ্চত যেতিয়া সেই বস্তুটো গ'ল তেতিয়া ইউনিভাৰ্চে সেইটো একচেপ্ট কৰি ল'লে ইউনিভাৰ্চে যেতিয়া একচেপ্ট কৰি ল'লে আকৌ ৰিটাৰ্ণ কৰি দিলে গতিকে যিটো বস্তু ইউনিভাৰ্চলৈ যায় সেইটো ৰিটাৰ্ণেবল হয় গতিকে আজি তুমি যদি কিবা এটা দিবা সেইটো তোমাৰ ফালেই আহিব গতিকে সেই বস্তুটোৱে হয় ইয়াত সেই ফৰ্মুলাটোৱে ইউজ হয় আৰু এটা কথা আপুনি কিবা কৈছিলে নেকি গতিকে কিবা এটা ক'ব খুজিছিলে নেকি নাই ঠিক আছে চ' মই নিউমাৰলজিৰ বিষয়ে অলপমান আপুনি বুজাই দিয়কচোন নিউমাৰলজি আচলতে কি চিম্পলকৈ বুজাই দিয়কচোন চিম্পলকৈ যদি মই কওঁ নিউমাৰলজিটো সেইটো হৈছে যে মানুহৰ ব্যক্তিবিশেষৰ ডেট অফ বাৰ্থ যিটো হয় মানে ডেট অফ বাৰ্থ মানে তাৰিখ মাহ আৰু চন এই গোটেইখিনি বস্তু যদি আমি প্লাছ কৰোঁ প্ৰথমটো হ'ল যিটো তাৰিখত যিটো জন্ম হয় সেইটোক ড্ৰাইভাৰ নাম্বাৰ আৰু গোটেইখিনি যিটো প্লাছ কৰি পেলাই এটা নাম্বাৰত লৈ আহিব লাগিব যেনিবা কাৰোবাৰ ডেট অফ বাৰ্থ হ'ল 4/10/1964 তে ইয়াত নাম্বাৰ 4টো হ'ব তেওঁৰ ড্ৰাইভাৰ নাম্বাৰ আৰু 4ৰ লগত 10 + 1964 গোটেইখিনি যদি আমি প্লাছ কৰি দিওঁ তেনেহ'লে 7 আহে তেনেহ'লে 4 and 7 তাৰমানে 4 হৈ গ'ল তেওঁৰ ড্ৰাইভাৰ নাম্বাৰ আৰু 7 হৈ গ'ল তেওঁৰ কণ্ডাক্টৰ নাম্বাৰ গতিকে এতিয়া তেওঁ 4 and 7ত ৰোল হয় আৰু তেওঁৰ নিউমাৰলজিকেল যদি আমি চাৰ্টখন বনাওঁ তেনেহ'লে তাত আমি পাম যে তেওঁৰ ডেট অফ বাৰ্থৰ ভিতৰত 1 4 6 7 8 and 9 এই গোটেইখিনি নাম্বাৰ আছে ইয়াত তেওঁৰ ডেট অফ বাৰ্থৰ ভিতৰত দেখা গৈছে যে 4 আৰু 6 আছে কিন্তু যেটো মই কৈছিলোঁ যে মেনেজমেণ্টৰ নাম্বাৰ প্লানিঙৰ নাম্বাৰ 5 এইটো মিছিং হৈ আছে গতিকে এই মিছিং নাম্বাৰটোৰ কাৰণে তেওঁৰ নেম নাম্বাৰটো যদি ডেট অফ বাৰ্থৰ এই নিউমাৰলজিকেল যিটো চাৰ্ট আছে সেইটো যদি ঠিক কৰিব লাগে জীৱনত যদি ছাকচেছ পাব লাগে তেনেহ'লে তেওঁৰ নেম নাম্বাৰ যিটো হ'ব তেওঁৰ নাম যিটো হ'ব সেই নেম নাম্বাৰটো যদি 5ত বেলেঞ্চ কৰি দিয়া হয় তেনেহ'লে জীৱনত তেওঁ খুব ধুনীয়া ভাল এটা ছাকচেছফুল লাইফ তেওঁ পাব গতিকে এইটোৱে হৈছে নিউমাৰলজিৰ বিশেষভাৱে বৰ্তমান এটা হট টপিক চলি আছে এক্সট্ৰা মেৰিটেল এফেয়াৰ ডিভোৰ্স এইবিলাকটো সাংঘাতিক চলি আছে সংসাৰ টিকি নাথাকে আজিকালি এইটো কাৰণে কিবা টিপছ দিবনে আপুনি বাস্তু চাগে দায়ী এইটো কাৰণে ন নেকি একচুৱেলি টিপছ নহয় এইটো মানুহে জানিব লাগিব নিজেও তাৰমানে কিছুমান বস্তু নিজৰ ওপৰতো থাকে আৰু ইয়াৰ কাৰণে বিশেষভাৱে দায়ী আমাৰ ছ'চিয়েল মিডিয়াও নহয় জানো গোটেইখিনি বস্তু যিমান মডাৰ্ণাইজ হৈ গৈ আছে পৃথিৱীখন সিমান মানুহ লাক্সাৰী হৈ গৈ আছে আৰু ৱান্স বাঢ়ি গৈ আছে মানুহৰ গতিকে জ্যোতিষ শাস্ত্ৰ বা বাস্তুশাস্ত্ৰৰ যি আছে তো অলপমান মানুহ মাইথলজিকেল হ'ব লাগিব ৰিলিজিয়াছ অলপমান হ'ব লাগিব স্পিৰিচুৱেলিটি অলপ মানুহৰ ভিতৰলৈ আহিব লাগিব যদি এইবিলাক যদি আপুনি কমাব বিচাৰে তেনেহ'লে মানুহৰ ভিতৰলৈ স্পিৰিচুৱেলিটি যদি নাহে কাৰণ স্পিৰিচুৱেলিটি এটা এনেকুৱা বস্তু হয় আধ্যাত্মিক জ্ঞান ধ্যান সেইবিলাক এনেকুৱা এটা বস্তু হয় যি বস্তুটোৱে এই বস্তুবিলাকক অলপমান বাধা দিব অহাৰ কাৰণে স্পিৰিচুৱেলিটি গতিকে মানুহ অলপমান স্পিৰিচুৱেলিটি হ'ব লাগে আৰু ইউনিভাৰ্চ প্লাছ গড ভগৱান আৰু ইউনিভাৰ্চক অলপ চিনি পাব লাগিব মানুহে আৰু এইটো যিটো এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছ সকলোৰে নহয় এইটো ব্যক্তিবিশেষৰ হয় চাৰ্টবিলাকত চোৱা হয় যিখন শুৱনি আহে শুৱনিবিলাকত D1 যিখন চাৰ্ট থাকে D1 বুলি কওঁ আমি লগ্ন চাৰ্ট যিখন ইয়াৰ লগতে D9 বুলি এখন চাৰ্ট থাকে নৱমাস কুণ্ডলী বুলি এই দুটা চাৰ্ট আমি ভালকৈ চাব লাগে ইয়াৰ কাৰণে এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছৰ কাৰণে যেতিয়া ব্যক্তিবিশেষ আমাৰ ওচৰলৈ যায় আৰু লগত এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছ তেতিয়া হয় যেতিয়া মানুহৰ ঘৰত নৰ্থ ৱেষ্ট যিটো কোণ আছে নৰ্থ ৱেষ্ট কোণটো যদি বেয়া হয় তো নৰ্থ ৱেষ্ট কোণটো যদি আপোনাৰ বেয়া হৈ থাকে কাৰণ সেইটো ৰোমান্টিক কোণ বুলি কোৱা হয় সেই ঠাইডোখৰক নৰ্থ ৱেষ্ট গতিকে সেই বস্তুটো সেই ঠাইডোখৰ যদি বেয়া হৈ থাকে আৰু চাৰ্টত লগ্ন চাৰ্ট যিখন আছে লগ্ন চাৰ্টত যদি শুক্ৰ আপোনাৰ বেয়া হৈ আছে ইয়াৰ কাৰণে এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছৰ কাৰণে বিশেষভাৱে শুক্ৰ ৰাহু শনি এইবিলাক বিশেষভাৱে দায়ী কিন্তু বিশেষভাৱে শুক্ৰ দায়ী লগ্ন চাৰ্টত যদি শুক্ৰ বেয়া অৱস্থাত আছে শুক্ৰ যদি নিচ আছে 12 নম্বৰ ঘৰত আছে প্লাছ ইল এফেক্ট মানে শনি বা ৰাহু বা কেতুৰ দৃষ্টিত আছে বা মংগলৰ দৃষ্টিত আছে বা আৰু এটা বস্তু হয় শুক্ৰ মংগলৰ যদি জ্যোতি বেয়া স্থানত আছে বা
শুক্ৰ মংগলৰ জ্যোতি যদি তৃতীয় স্থানত আছে, লগ্নৰ পৰা আমি এণ্টি ক্লকৱাইজ যদি যাওঁ, যদি সকলোৱে নিজৰ নিজৰ শুৱনি খুলি চাব পাৰিব, আৰু D9 যিখন চাৰ্ট আছে, নৱমাস যিখন কুণ্ডলী আছে, তাতো যদি শুক্ৰ যদি বেয়া অৱস্থাত থাকে, শুক্ৰ যদি এই শুক্ৰ আৰু মংগলৰ দৃষ্টিত যদি শুক্ৰ থাকে, তেতিয়া গৈ মানুহৰ এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছবিলাক হয়। গতিকে সেইবিলাক যেতিয়া বিয়া হ'বলগীয়া হয়, বিয়াৰ আগতেই আমাক চোৱাব লাগে, ভাল এষ্ট্ৰলজাৰ বা ভাল বাস্তুবিদ এজনক নি পেলাই ঘৰখনো চোৱাব লাগে, প্লাছ লগতে নিজৰ নিজৰ শুৱনি আনি পেলাই বা নিজৰ হাতখনত, আপোনাৰ যদি হাতখনত যিটো মেৰিজ লাইন আছে, সেই মেৰিজ লাইনটোৰ এটা ডিফেক্ট থাকে, সেই মেৰিজ লাইনটোৰ ডিফেক্টৰ পৰা বা বৃহস্পতিৰ আৰু শনিৰ মাজত এটা স্থান থাকে, সেই তাতো আমি বুজি পাওঁ যে এই মানুহজনৰ বা এই মহিলাগৰাকীৰ বা এই পুৰুষজনৰ এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছ হ'ব পাৰে। শুৱনিখন চাই, হাতখন চাই, দুইটাই যদি তেনেকুৱা ধৰণৰ পৰিস্থিতি থাকে, তেতিয়া আমি ক'ব পাৰোঁ যে আপোনাৰ আগলৈ এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছ হোৱাৰ সম্ভাৱনা আছে, আপুনি আগতীয়াকৈ সাৱধান হৈ যাওক। বা হৈ যোৱাৰ পিছতো তাৰ কাৰণে কিবা যদি প্ৰতিকাৰ আছে, ডিভৰ্চ নহ'বৰ কাৰণে আমি চেষ্টা কৰোঁ যাতে ডিভৰ্চ নহয়, যৎপৰোনাস্তি চেষ্টা কৰোঁ আমি ডিভৰ্চ যাতে নহ'বৰ কাৰণে যিবিলাক প্ৰতিকাৰ আছে আমাৰ লাল কিতাপত, কাৰণ আমাৰ প্ৰতিকাৰ ভৰপূৰ আছে, আমাৰ লাল কিতাপত ইমানেই প্ৰতিকাৰ, হাজাৰ হাজাৰ প্ৰতিকাৰ, প্ৰাকৃতিক প্ৰতিকাৰ দিওঁ আমি। গতিকে এনেকুৱা প্ৰতিকাৰ কৰি বহু মানুহ উপকৃত হৈছে বুলি মই ভাবোঁ, কাৰণ মই পাইছোঁ ৰিজাল্ট তেনেকুৱা। গতিকে ভাবোঁ মই সেইটো যে এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছটো তেনেকুৱা ধৰণৰ বস্তু। বিশেষভাৱে শুক্ৰ দায়ী, শুক্ৰৰ দৃষ্টিত যদি মংগল থাকে, শুক্ৰ মংগলৰ জ্যোতি থাকে, বিশেষকৈ ফিমেল পাৰ্চনৰ যদি শুক্ৰ মংগলৰ জ্যোতি থাকে, তেনেহ'লে এইটো জানি ল'ব লাগিব যে তেওঁৰ এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছটো হ'বই, লগতে ফিজিকেল ফিটনেছো বেয়া হ'ব, হোৱাইট ডিscharge হোৱাৰ সম্ভাৱনা বহুত বেছি থাকে আৰু হয়েই, আৰু লগতে PCOD প্ৰব্লেম, আৰু লগতে এই গৰ্ভাশয় বেয়া হোৱাৰ প্ৰব্লেমো আহি যায় যদি মংগল আৰু শুক্ৰৰ জ্যোতি বেয়া স্থানত থাকে। অষ্টম স্থানত যদি থাকে মংগল, শুক্ৰ আৰু শনিৰ জ্যোতি, তেতিয়াতো 100% হয়। অষ্টম স্থানত থাকে যে তেতিয়া আমি কৈ দিওঁ কেনেকৈ চলিব লাগিব, কেনেকৈ খোৱা বোৱা কৰিব লাগিব, আৰু ডক্টৰৰ তেওঁ পৰামৰ্শ ল'ব লাগিব, সেইবিলাক আমি বুজাই দিওঁ আগতীয়াকৈ যদি আমি পাই যাওঁ। আৰু হৈ যোৱাৰ পিছতো কোৱা হয় যে বহুত এনেকুৱা কেছ মই পাইছোঁ যি ডক্টৰক দেখুৱাইও আছে আৰু লগতে আমাৰ প্ৰতিকাৰো কৰি আছে, ভাল পাইছে তেতিয়া। ঠিক আছে। এটা ৰিলছ দেখিছিলে মই, যিহেতু ৰিলছ চাই থকা হয়, তাতে এই এষ্ট্ৰলজি নে কিবা এটা আহি আছিল দেই, মানে হাজবেণ্ড ৱাইফ খোৱাৰ ওপৰতো বোলে ডিপেণ্ড কৰে নেকি? মানে ৱাইফগৰাকী সদায় কি বাওঁফালে শুব লাগে, এনেকুৱা আছে নেকি? আছে। ৱাইফ সদায় বাওঁফালে শুব লাগে, সেইটো এটা আছে। সেইটো কিছুমান লজিক আছে, তাৰ এতিয়া আলোচনা কৰিবলৈ যাওঁতে বহুত কথা আছে ইয়াৰ মাজত। প্ৰথমে কুস্তিখন বা শুৱনিখনটো আছে, বাস্তুৰ কথা আছে। ইয়াৰ পিছত আমি যদি শুবলৈ যাওঁ, শোৱাৰ যিটো স্থিতি আছে বাস্তুমতে যদি আমি যাওঁ, সদায় যদি এজেড যিসকল বিয়া পাতি ল'লে, ছাপ'জ তেওঁলোক এজেড হয়, গতিকে এজেড হোৱাৰ পিছত সদায় মানুহ দক্ষিণৰ ফালে মূৰ দিব লাগে আৰু উত্তৰৰ ফালে ভৰি দি শুব লাগে। আৰু ৱাইফ হাজবেণ্ড হোৱাৰ নিয়মটো হৈছে মানে হাজবেণ্ডৰ বাওঁফালে সদায় ৱাইফ থাকিব লাগে, সেইটো হৈছে নিয়ম। আৰু যে মানে কেতিয়াবা চোৱাবলৈ যায় ন বিয়া হোৱাৰ আগত, তেতিয়া কয় যে হাজবেণ্ড ৱাইফৰ মানে যি বিয়া হ'বলৈ গৈছে তেওঁলোকৰ ৰাহিযোৰা মিলা নাই, চ' নামটো চেঞ্জ কৰি যে ৰাহিযোৰা মিলাই দিয়ে, এইটো কিমান যুক্তিসংগত? সেইটো ঠিক নহয়, সেইটো বস্তু ঠিক নহয়। সেইটো বহুত শুনিছোঁ মানে। নাই, সেইটো বস্তু ঠিক নহয়, সেইটো আমাৰ লাল কিতাপে সেইটো নকয়। আমি প্ৰপাৰ যিটো তেওঁৰ কুস্তি আছে, শুৱনিখন আছে, সেইখনতো চেঞ্জ কৰিব কোনেও নোৱাৰে। পাৰিব জানো কোনে? আজি তোমাৰ শুৱনিখন বা মোৰ শুৱনিখন, মই যিটো পালোঁ, মোৰ যিটো ডেট অফ বাৰ্থ বা তোমাৰ যিটো ডেট অফ বাৰ্থৰ টাইমটো আছে, সেইটো একৰ্ডিং তোমাৰ যিখন শুৱনি আছে, তুমিতো নোৱাৰা সেইটো চেঞ্জ কৰিব। তোমাৰ নামটো চেঞ্জ কৰি দিলে কি হ'ল? হে, তোমাৰ শুৱনিখন তুমি যিটো সময়ত জন্ম হ'লা হৈ গ'লা, সেইটো সময়ত ঈশ্বৰে তোমাক দি দিলে জন্ম। সেইটো সময় তোমাৰ কাৰণে আছিলেই বা মোৰ কাৰণে আছিলেই বা যাৰ হৈ আছে তেওঁলোকৰ কাৰণে আছেই। সেইটো কোনে হেৰি কৰে? কিন্তু এই নাম চেঞ্জ কৰি লৈ পেলাই আকৌ সেই মিলোৱা, এইটোৰ পক্ষপাতিত্বত মই নহয়। কিন্তু যদি ৰাহিযোৰা নিমিলে তেওঁলোকক কেনেকৈ মিলাব পাৰি? ৰাহিযোৰা মিলা নাই নহয়। আমাৰ লাল কিতাপত কোৱা হয় যে আমি 36টা গুণ থাকে, 36টা গুণৰ ভিতৰত আমাৰ এটা হিচাপ আছে, 18ৰ পৰা 20 গুণ আমাৰ মিলিব লাগে। যদি মিলা নাই বোলে 18 গুণৰ 18টা গুণৰ কম গুণ মিলিছে, তেতিয়া আমি কি কৰোঁ, আমাৰ লাল কিতাপৰ পৰা আমি ল'ৰা পক্ষক ল'ৰাৰ হৈ পেলাই যিখিনি উপায় লাগে সেইখিনি আমি দি দিওঁ, আৰু ছোৱালী পক্ষৰ ছোৱালীজনীক যিখিনি উপায় লাগে সেই দৰাৰ ভাগক দৰাৰ উপায়, কইনাৰ ভাগক
কইনাৰ উপায় আমি দি দিওঁ উপায় কৰি আমি কৈ দিওঁ যে আপোনালোকে উপায় কৰক বিয়া হৈ যোৱাৰ পিছতো উপায় কৰি থাকিব আৰু সুকলমে আপোনালোকৰ বৈবাহিক জীৱন অতিবাহিত হ'ব এটা সুখময় জীৱন আপোনালোকে পাব গতিকে এইটো প্ৰচিডিউৰ থাকে আমাৰ লাল কিতাপত বাকী ৰাজযোৰা কিবা যোৰা যদি সেইবিলাক গুণৰ ওপৰত আছে 20টা গুণৰ বেছি যদি হয় তেতিয়াহ'লে তাক যোৰা মিলা বুলি কোৱা হয় ৰাজযোৰা আছে ইয়াৰ পিছত বহুত কথা আছে আৰু ঠিক আছে আৰু এটা সমস্যাৰ কথা আহোঁ বৰ্তমান মানে যিটো চলি আছে এনজাইটি ডিপ্ৰেশ্যন তাৰপিছত বৰ্তমান খুব এনজাইটি মানুহবিলাকৰ এনজাইটি মানে কি হৈছে মানুহ বেছি পোৱাৰ যিটো আশা মানে বেছি পোৱাৰ যিটো বেছিকৈ আজি যিটো সেইকাৰণে সেইটোৰ কাৰণে স্পিৰিচুৱেলিটি বহুত কাম কৰিব ধ্যান বা মেডিটেশ্যন বা পজিটিভ এফাৰ্মেশ্যন এইবিলাক বস্তুৱে বহুত কাম কৰিব এইবিলাকৰ প্ৰতি যদি মানুহ আকৃষ্ট নহ'ব তেনেহ'লে মানুহ লাহে লাহে বিশেষকৈ যুৱচাম লাহে মানে বেয়াৰ ফাললৈ গৈ আছে মানে বস্তুবিলাক মানে যিটো দিছে ঈশ্বৰে তাতকৈ যদি বেছি এক্সপেক্ট মানে কৰা যায় আৰু লগত আৰু এটা বস্তু থাকে মানুহে মানে মোক চাই তুমি বা তোমাক চাই কোনোবাই মানে চোৱাক চাই পেলাই সেইটো আকৌ বেয়া হৈ যায় সেইটো বেছি বেয়া হৈছে এনেকৈ কয় নাই বোলে ঘৰৰ ওচৰৰ ঘৰে বোলে গাড়ীখন ল'লে তাৰপিছত ই ঘৰত মানে খণ্ডযুদ্ধ আৰম্ভ হয় হতাশাত বোলে মোকো লাগে গতিকে এই বস্তুবিলাক সেই তেনেকুৱা ধৰণে বস্তুবিলাক বাঢ়ি গৈ আছে গতিকে এইবিলাক বস্তু চাব লাগিব মানুহে আৰু যদি তেনেকুৱা ধৰণৰ এনজাইটি যিটো আছে মানে ডিপ্ৰেশ্যনৰ যিটো সেইটো আমি শুৱনি চালে গম পাওঁ তাৰ কাৰণে চন্দ্ৰক আমি চাওঁ কাৰণ মনৰ কাৰকৰ চন্দ্ৰ হয় গতিকে চন্দ্ৰ যদি কেনেবাকৈ শুৱনিখনত বেয়া হৈ আছে আৰু চন্দ্ৰৰ স্থান সেইটোৱে চন্দ্ৰ যিটো স্থান মই যে ক'লোঁ উত্তৰ পশ্চিম মানে নৰ্থ ৱেষ্ট সেইটো চন্দ্ৰৰ ঠাই হয় সেইটো যদি বেয়া হৈ থাকে আৰু যদি শুৱনিবিলাকত চন্দ্ৰ বেয়া হৈ থাকে শনিৰ লগত থাকে শনিৰ দৃষ্টিত থাকে কেবিনড্ৰম দোষ বুলি কোৱা হয় তাত যদি চন্দ্ৰ থাকে কেবিনড্ৰম দোষ হৈ পেলাই থাকে ৰাহুকেতুৰ এচিষ্টত যদি চন্দ্ৰ থাকে চন্দ্ৰ যদি নিজ থাকে ঠিক তেনেকুৱা যদি D9 বা D10 চাৰ্টতো যদি থাকে তেনেহ'লেও কিন্তু মানুহ ডিপ্ৰেশ্যনত বশৱৰ্তী হয় গতিকে ডিপ্ৰেশ্যন হ'লে তাৰ কাৰণে চন্দ্ৰৰ কাৰণে আমি প্ৰতিকাৰ দিওঁ তাৰ কাৰণে চন্দ্ৰৰ কাৰণে বিভিন্ন ধৰণৰ যেনেকুৱা যি ঠাইত চন্দ্ৰ আছে যেনেকুৱা লাগিব প্ৰতিকাৰ তেনেকুৱা দিয়া হয় আৰু কোৱা হয় মেডিটেশ্যন কৰিবৰ কাৰণে কাৰণ মেডিটেশ্যন কৰি মানুহ যথেষ্ট উপকৃত হৈছে তো মেডিটেশ্যনৰ দিহা দিয়া হয় লগতে পজিটিভ এফাৰ্মেশ্যন গোটেইবিলাক বস্তু ইউটিউবত আজিকালি আছে গতিকে পজিটিভ এফাৰ্মেশ্যন আৰু যদি তেনেকুৱা ধৰণৰ মন্ত্ৰৰ যদি সহায় ল'ব লাগে তেনেহ'লে ভগৱান শিৱৰ বহুত তেনেকুৱা আছে মন্ত্ৰ তো কাৰোবাক যদি লাগে তেতিয়াহ'লে তেওঁলোকে যোগাযোগ কৰিব লাগিব হয় ঠিক আছে হয় আৰু মানে কেতিয়াবা কেনেকুৱা কি হয় মানুহৰ ধৰি লওক বেমাৰ চেমাৰ একো নাই তথাপি গাটো বেয়া লাগি থাকে ডাক্তৰক চেকআপ কৰাই একো বেমাৰৰ ধৰণৰ পৰা তথাপিও মানে ইয়েছ কাৰেক্ট কিয় হয় এইটো কেছ বহুত পোৱা গৈছে এই ডাক্তৰক দেখুৱাইছে গোটেইখিনি টেষ্ট কৰাইছে একো নাই সেইটোৰ কাৰণে কোৱা হয় যে নেগেটিভিটি ঘৰৰ ভিতৰত বাঢ়ি যায় দুটা বস্তু থাকে না তিনিটা থাকে এটা হ'ল পজিটিভ এটা হ'ল নেগেটিভ এটা হৈছে নিউট্ৰেল তো আমি আমাৰ ঘৰবিলাকত যদি আমি নেগেটিভ বস্তুটো বঢ়াই দিওঁ আমি যদি অযথা কিছুমান বস্তু যিখিনি বস্তু ঘৰত নালাগে অলাগতিয়াল বস্তু কিছুমান আমি ঘৰৰ ভিতৰত সোমাই দিওঁ ইয়াত বাস্তু বহুত পৰিমাণে দায়ী আমি জানিব লাগিব যে আমাৰ ঘৰখনত আমি 5টা তত্ত্ব দি বস্তুবিলাক হয় যেনেকৈ 5টা তত্ত্ব দি আমাৰ শৰীৰটো গঠন হৈছে কি বায়ু পানী আকাশ অগ্নি আৰু থল নহয় জানো গতিকে এই 5টা বস্তু আমাৰ শৰীৰটো গঠন হৈছে ঠিক তেনেকুৱা বাস্তুৱে 5টা বস্তুৰ ওপৰতেই নিৰ্ণয় কৰি চলে তো আমাৰ ঘৰবিলাকত আমি এই 5টা বস্তুৰ কোনকেইটা বস্তু বঢ়াব লাগিব আৰু কোনকেইটা বস্তু কমাব লাগিব আমাৰ ঘৰবিলাকত আমি বায়ু তত্ত্বটো আৰু আকাশ তত্ত্বটো এই দুটা বস্তু বঢ়াই দিব লাগিব যাতে বায়ুৰ আগমন আৰু গমন দুটা বেছিকৈ হয় আৰু স্থল তত্ত্বীয় যিমান মেটেৰিয়েলিষ্টিক যিমান বস্তুবিলাক আছে সেইটো আমি যিমানটো আমাক লাগে সিমানটোৱে আমি ৰাখিব লাগে আৰু অলাগতিয়াল যিবিলাক বস্তু আছে যেনেকৈ বন্ধ ঘড়ী আছে বা পেপাৰৰ দম আছে বা অলাগতিয়াল যিবিলাক বস্তু আনইউজেবল ইলেক্ট্ৰনিক গুডছ আছে বিভিন্ন ধৰণৰ কাঠ মানে বিভিন্ন ধৰণৰ মানুহে বেয়া লেতেৰা ভগা চিগা বস্তু বিচনাৰ তলত ভৰাই থয় অলাগতিয়াল বস্তু আমি আউট কৰিব লাগে
আৰু এটা বস্তু আছে নেগেটিভ বস্তু, কিবা বেয়া বস্তু, যিবিলাকক কোৱা হয় মানে প্ৰেত জাতীয় বস্তু, তেনেকুৱা ধৰণৰ কিবা পিশাচ জাতীয়, প্ৰেত জাতীয় তেনেকুৱা বস্তুৰ যদি প্ৰভাৱ ঘৰৰ ওপৰত পৰি যায়, তেতিয়াও কিন্তু নেগেটিভিটি বাঢ়ি যায়। আৰু নেগেটিভিটি বাঢ়ি গ'লে বেমাৰী ভাৱ গোটেই ঘৰখনৰ মানুহৰ থাকিব। বিশেষকৈ সেই ঘৰৰ যিসকল বয়োজ্যেষ্ঠ ব্যক্তি থাকে, যদি সেই ঘৰখন চলাই আছে, ছাপ'জ হাজবেণ্ডে কাম কৰি আছে কিন্তু ৱাইফৰ তেনেকুৱা ধৰণৰ বেমাৰ, কাৰণ ৱাইফ 24 আৱাৰ্ছ ঘৰখনৰ ভিতৰত থাকে, হাজবেণ্ড বাহিৰত থাকে। গতিকে ৱাইফৰ দেখিব যে বিভিন্ন ধৰণৰ ৰোগ হৈছে, বেমাৰী হৈছে, কিন্তু ডক্টৰে একো বেমাৰ ধৰিব পৰা নাই। গতিকে নেগেটিভিটি ঘৰত যেতিয়া বাঢ়ি যাব তেতিয়া হ'ব। সেই বস্তুটো পজিটিভিটি যেতিয়া কমি যায়, তাৰমানে ৰাহু কেতু শনিৰ এনাৰ্জি যেতিয়া বাঢ়ি যায় ঘৰত, তেতিয়া সেইটো হয়। আৰু বৃহস্পতি বা শুক্ৰৰ এনাৰ্জি যেতিয়া কমি যায়, তেতিয়া এই বস্তুবিলাক দেখিবলৈ পাব। বাস্তুৰ টিপছ কি আছে, কেনেকৈ সহায় কৰে নেগেটিভ যাতে আমি নাইকিয়া কৰিব পাৰোঁ ঘৰখনৰ পৰা? নেগেটিভ নাইকিয়া কৰিবৰ কাৰণে সদায় গধূলি আমি কৰ্পূৰ জ্বলাব লাগে। যিটো জ্বলোৱা কৰ্পূৰ আছে তাত কেইটামান লং দি পেলাই আমি জ্বলাব লাগে। কৰ্পূৰৰ ওপৰত ধৰক 3-4টা কৰ্পূৰ ল'লে তাত 5টামান লং দি গোটেই ঘৰত ধুনীয়াকৈ ঘূৰালে। তাৰপিছত আপুনি নেমু আছে, গোল নেমু ল'লে, গোল নেমু লৈ পেলাই যিমানবিলাক মানুহ আছে সকলোৰে মূৰৰ ওপৰত এণ্টি ক্লকৱাইজ 7 বাৰ ঘূৰালে, মূৰৰ পৰা ভৰিলৈ 7 বাৰ ঘূৰাই সেই নেমুটো নি 4 কৰি পেলাই দিলে। গতিকে তেনেকুৱা ধৰণৰ বস্তু আছে। ঘৰ সদায় মুচিব লাগে, মোচা সময়ত নিমখ দিব লাগে। সুগন্ধিত দ্ৰব্য সদায় ৰাতিপুৱা গধূলি জ্বলাব লাগে ঘৰত, লাগিলে সেইটো ধূপকাঠিয়ে হওক বা অন্য কিবা। গতিকে সেইবিলাক বস্তু পজিটিভিটি যদি আপুনি বঢ়াই দিয়ে, উত্তৰ ফাল খুলিব লাগে, উত্তৰ পূব খোলা থাকিব লাগে, পূব ফাল খোলা থাকিব লাগে, দক্ষিণ ফাল খোলা থাকিব লাগে, কিন্তু ওপৰৰ ফালে থাকিব লাগে। যিমান দূৰ সম্ভৱ দক্ষিণ ফালটো অলপ পৰিমাণে বন্ধ ৰখাটো ভাল। কিন্তু যাৰ ঘৰত মংগল ভাল আছে তেওঁলোকে দক্ষিণ ফালেই ল'ব লাগে দুৱাৰ, কাৰণ আমি সদায় প্ৰেছক্ৰাইব কৰোঁ যাৰ মংগল ভাল তেওঁৰ দক্ষিণ ভাল। গতিকে দক্ষিণতো কোনটো ঠাইত ল'ব লাগিব দুৱাৰ, সেইবিলাক আৰু ঢেৰ আছে কথা। গতিকে তুমি যেতিয়া ক'লা যে বোলে টিপছ, তো টিপছবিলাক এইখিনি আছে যে গধূলি সময়ত সদায় কৰ্পূৰ জ্বলোৱা বা ধূপকাঠি জ্বলোৱা, ভাল সদায় নিমখ দি পেলাই ঘৰ মোচা, সেইবিলাক যদি কৰে তেনেহ'লে নেগেটিভ বস্তু দূৰ হ'ব। হয়। এতিয়া আহোঁ ছাত্ৰ ছাত্ৰীসকলৰ কথালৈ। নিশ্চয়। ছাত্ৰ ছাত্ৰীসকলে বহুত কষ্ট কৰে, কিন্তু কিছুমান ছাত্ৰ ছাত্ৰী এনেকুৱা আছে সেই ফলাফলটো ভবামতে নাপায়, সফল হ'ব নোৱাৰে। কিয় হয়? সেইটো কাৰণে কিবা টিপছ বা কিবা দুখ থাকে, কেনেকুৱা ধৰণৰ? দুখটো থাকেই, নিশ্চয় 100% থাকে। আজিলৈকে মই যিমানবিলাক শুৱনি চাইছোঁ, শুৱনিবিলাকত মই এটা বস্তু পাইছোঁ, সেইটো বাকী কোনে কি পাইছে মই নাজানো। এটা বস্তু মই শুৱনিবিলাকত লক্ষ্য কৰিছোঁ মানে এইটো হয়, জ্যোতিষত যদি সেই বস্তুটো চোৱা নাযায় তেনেহ'লে মানুহ সদায় বিফলতাৰ সন্মুখীন হয়। আৰু সেই বস্তুটো হৈছে আটাইতকৈ ডাঙৰ বস্তু, কিন্তু এইটো শনিৰ দৃষ্টি কেতুৰ ওপৰত। শনিৰ 3টা দৃষ্টি হয় আমাৰ শুৱনিবিলাকত, এটা 3য় দৃষ্টি, এটা 7ম দৃষ্টি আৰু এটা 10ম দৃষ্টি। গতিকে শনিৰ এই 3য়, 7ম বা 10ম দৃষ্টিৰ ভিতৰত যদি কেতু আহি যায়, কাৰণ কেতু কি হয়? উন্নতিৰ জখলা। কেতুক আমি উন্নতিৰ জখলা বুলি কওঁ। আজি যে ছাকচেছ যিটো হ'ব, যে ছাকচেছটো কেতুৰ কাৰণে হ'ব। বৃহস্পতি ভাল আছে, কিন্তু কেতুক যদি কেনেবাকৈ বেয়া কৰি দিলে শনিয়ে, তেনেহ'লে কিন্তু যিটো এক্সপেক্ট কৰিব সেইটো কিন্তু নাপাব আৰু বাৰে বাৰে বিফলতাৰ সন্মুখীন হ'ব। এইটো সেই ক্ষেত্ৰতো প্ৰযোজ্য হ'ব যেতিয়া চাকৰিৰ ইণ্টাৰভিউ দিব, তেতিয়াও কিন্তু এই বস্তুটো হ'ব। বাৰে বাৰে চাকৰিৰ ইণ্টাৰভিউ দিব আৰু তেওঁ ফেইলাৰ হ'ব, অথচ তেওঁৰ চাকৰি স্থান ভাল হৈ আছে, তেওঁৰ চাকৰি স্থানটো ভাল হৈ আছে, কিন্তু তেওঁৰ চাকৰি হোৱা নাই। কিয় হোৱা নাই? এই যে শনিৰ দৃষ্টি কেতুৰ ওপৰত পৰে। এইটো মই মোৰ লাইফত স্পেচিয়েলি মোৰ মানে প্ৰেক্টিকেল নলেজ প্লাছ এইটো 100% হয়। আমাৰ জ্যোতিষ শাস্ত্ৰতো লিখা আছে, আমাৰ লাল কিতাপতো লিখা আছে যে শনিৰ দৃষ্টি যদি কেতুৰ ওপৰত পৰে তেনেহ'লে কিন্তু বাৰে বাৰে বিফলতা হ'ব। এক্সপেক্ট যিটো কৰে, এক্সপেক্টিঙৰ ধৰণে তেওঁ ফলাফল নাপাব। ছাত্ৰ ছাত্ৰীয়ে হওক বা এইটো কোনোবা চাকৰিৰ কাৰণে যোৱা ব্যক্তি বিশেষেই হওক। উপায় কি আছে এইটো কাৰণে? উপায়টো ব্যক্তি বিশেষৰ বেলেগ বেলেগ হ'ব। কেতুক ঠিক কৰিব লাগিব। তাৰ কাৰণে যিমান পাৰে, কেতুক আমাৰ যিটো প্ৰকৃতিত আমি কেতুক যিটো জন্তু আছে সেইটো হৈছে কুকুৰ। গতিকে আপুনি যদি যিমান পাৰে আপুনি কুকুৰক ফিডিং কৰক। আপুনি শনিবাৰে গাখীৰত ব্ৰেড তিয়াই পেলাই আপুনি কুকুৰক খুৱাওক যিমান পাৰে।
আপুনি কেতুৰ কাৰণে আমাৰ লাল কিতাপত আৰু উপায় আছে প্ৰতি বুধবাৰে কলা বা বগা ৰঙৰ কম্বল লৈ পেলাই মন্দিৰত দিয়ক তেতিয়া কেতু আপোনাৰ ভাল হ'ব কাৰণ স্পিৰিচুৱেল ঠাই কেতু হয় বৃহস্পতি আৰু কেতুৰ শিষ্য হয় বৃহস্পতিৰ শিষ্য হয় কেতু গতিকে বৃহস্পতি আৰু কেতু দুইটা স্পিৰিচুৱেল হয় গতিকে স্পিৰিচুৱেলিটিৰ ঠাইত আপুনি যদি কম্বল বা তেনেকুৱা ধৰণৰ বস্তু যদি আপুনি দান কৰে তেনেহ'লে কেতু আপোনাৰ ভাল হ'বলৈ ধৰিব আৰু লগতে শুৱনিখনত চাই পেলাই কেতু বা শনিৰ কাৰণে যিবিলাক উপায় হয় সেই উপায়বিলাক স্পেচিয়েলি আমি দিওঁ তেতিয়া মানুহ ছাকচেছ হয় হয় আৰু এনেকুৱা কিছুমান মানুহ আছে যে লাইফত বহুত চেষ্টা কৰিছে কিন্তু তো সফলেই হ'ব পৰা নাই ছাকচেছেই হ'ব পৰা নাই কৰ্মক্ষেত্ৰত ছাকচেছ হ'ব পৰা নাই সেইটোৰ কাৰণে এই শনি দৃষ্টি কেতু বা মাংগলিক বা যিটো কৰ্মৰ ঠাই আছে 10 নম্বৰ ঘৰ বা 10 নম্বৰ ঘৰ 6 নম্বৰ ঘৰ আৰু 12 নম্বৰ ঘৰ আৰু লগত D10 যিখন চাৰ্ট থাকে 10 নম্বৰ যিটো চাৰ্ট থাকে D10 বুলি কোৱা হয় গতিকে D10 চাৰ্টখনো ভালকৈ চাব লাগিব আৰু কৰ্মক্ষেত্ৰৰ কাৰণে সেই শনিৰ দৃষ্টি কেতুৰ ওপৰত পৰিব নালাগিব মাংগলিক মানুহ কেতিয়াবা বহুত অসুবিধাত পৰে মংগল যদি চতুৰ্থ স্থানত বহি থাকে চতুৰ্থ স্থানৰ পৰা দশম স্থানত দৃষ্টি দি থাকে দশম স্থানটো চাকৰিৰ হয় হাতখনতো মাংগলিকৰ প্ৰভাৱ আছে গতিকে হাতত আমাৰ চাকৰি ৰেখা কেনেকুৱা আছে সেইটো চাব লাগিব চাকৰি ৰেখাটো আমি সূৰ্য ৰেখা বুলি কওঁ গতিকে গোটেই বস্তুবিলাক চাব লাগিব এই বস্তুবিলাক ভালকৈ চালি জাৰি চাই লৈ পেলাই আৰু তাৰ কাৰণে যদি প্ৰপাৰ যদি ৰেমেডিজ দি দিয়া হয় তেনেহ'লে মানুহজন ছাকচেছ হ'ব ছাকচেছ নোহোৱাৰ কোনো কাৰণেই নাই মোৰ লাইফত মই বহুত মানুহ দেখিছোঁ ছাকচেছ হ'ব আজিলৈকে কিমান হাজাৰ মানুহ মই চালোঁ লাখৰ হিচাপতো চোৱা বুলি ক'লে বেয়া নহয় আজি 26 বছৰ হ'ল মোৰ প্ৰায় 99ৰ পৰা গতিকে বহুত মানুহ মই দেখিছোঁ ছাকচেছ হোৱা প্ৰতিকাৰ দিয়াৰ পিছত আমাৰ লাল কিতাপৰ উপায়ত বহুত ধুনীয়া কৰে কাম আৰু এটা মোৰ কথা জানিবলৈ মন গ'ল মই বেলেগক এইটো কথা কৈ আছোঁ মানে কেতিয়াবা এনেকুৱা হয় ধৰি লওক ভৱিষ্যতে সেই কামটো হ'ব কিন্তু সেইটো হোৱাৰ আগতে কিছুমান ইংগিত ইউনিভাৰ্ছে দিয়ে কিয় মানে মনত আহি যায় নিজে নাভাবোঁ কিন্তু আহি যায় 100% আহে সেইটো 100% আহে সেইটো সেইবিলাক ব্যক্তিৰ আহে যিবিলাক ব্যক্তি স্পিৰিচুৱেলিটিৰ লগত আমাৰ নম্বৰ 7ৰ লগত বা 25ৰ লগত যিবিলাক জড়িত হয় বা 3 নম্বৰ যেনেকৈ 3 12 বা 21 এই তেনেকুৱা ধৰণৰ নম্বৰৰ লগত 3 12 21 7 16 25 এইবিলাক মানুহৰ থাৰ্ড আইটো অলপমান ষ্ট্ৰং থাকে গতিকে সেইবিলাক যিসকলে আমাৰ পডকাষ্ট চাই আছে তেওঁলোকক মই ক'ব বিচাৰোঁ যদি তেনেকুৱা নম্বৰৰ লগত ৰুল হৈছে কোনোবা 3 নম্বৰ মানে 3 তাৰিখ হয় 12 তাৰিখ হয় ডেট অফ বাৰ্থ এইটো 100% হ'ব তোমাৰ যদি তুমি 3 লগত হয় এইটো মই এনেই চকুমুদি কৈ দিব পাৰোঁ যে যিসকলে 3 তাৰিখ 12 তাৰিখ 21 তাৰিখ 7 তাৰিখ 16 তাৰিখ 25 তাৰিখ এই 6টা নম্বৰ লগত জীৱনত তেওঁলোকৰ থাৰ্ড আইটো ষ্ট্ৰং থাকে এতিয়া তোমাৰ হয় নে নহয় 12 যদি নম্বৰ 3 গতিকে তুমি ক্ৰিয়েটিভ আছা ক্ৰিয়েটিভিটি তোমাৰ ভিতৰত আছে আৰু লগতে তুমি এইটো লাইনত আছা মিডিয়া লাইনত বা তুমি এইটো যিটো মোবাইলৰ তোমাৰ যিটো মিডিয়া লাইন বুলি কোৱা হয় গতিকে এইটো লাইনৰ ক্ৰিয়েটিভিটি তোমাৰ ভিতৰত আছে তাৰমানে এইটো লাইন শুক্ৰৰ লাইন হয় শুক্ৰ গতিকে তোমাৰ ইয়াত বৃহস্পতি শুক্ৰ আৰু ৰাহু গতিকে ৰাহু কি বস্তু সেইটো ৰাহুৰ লগত জড়িত থাকে শুক্ৰ ৰাহুৰ জড়িত লাইন হয় আৰু লগত তুমি 3 নম্বৰ মানে 12 তাৰিখৰ লগত 12টো 1 2 3 হ'ল 3টো বৃহস্পতিৰ নম্বৰ ক্ৰিয়েটিভ হয় গতিকে তুমি যথেষ্ট ক্ৰিয়েটিভিটি তোমাৰ লগত থাকিব প্লাছ তুমি কাৰোবাক শিকাব বিচাৰিবা মানে তোমাৰ ভিতৰত সেই বস্তুটো থাকিব বাৰে সেই বস্তুটো তুমি নিদিয়ালৈকে তোমাক ভাল নালাগিব হয় নহয় কোৱা হয় আৰু বেলেগক মটিভেট কৰি ভাল লাগিব য়েছ এম আই কাৰেক্ট হয় ঠিক আছে নাই সঁচাকৈ কৈছো সেইটো কাৰণে মই এইটো কুৱেশ্যন সুধিলোঁ কাৰণ এনেকুৱা বহুত কেইটামান পাইছোঁ মই মানে এইটো হ'বই এইটো যিসকলে আমাৰ পডকাষ্ট চাই আছে তেওঁলোকেও নিজৰ ওপৰত এপ্লাই কানেক্ট কৰিব পাৰিব যদি তেওঁলোকৰ লগত হৈছে আৰু এটা বস্তু হ'ব স্পিৰিচুৱেলিটি যদি তুমি বঢ়াই দিয়া যদি তুমি ধ্যান বা তেনেকুৱা সাধনাৰ যদি কিবা এটা পৰ্যায়লৈ তুমি আহা তেনেহ'লে তোমাৰ এই থাৰ্ড আইটো আৰু বেছি তোমাৰ ষ্ট্ৰং হ'ব তুমি আৰু বহুত কিবা কিবি কৰি ল'ব পাৰিবা যদি তুমি নাম্বাৰ তোমাৰ লাগিলে ড্ৰাইভাৰ নাম্বাৰেই হওক 3 বা তোমাৰ কণ্ডাক্টৰ নাম্বাৰেই হওক আগফালে 3 হওক বা পিছফালে 3 হওক যেনেকুৱাই নহওক পিছফালে যদি তোমাৰ 7 থাকে কণ্ডাক্টৰ নাম্বাৰ দেন অলছ' ইট ইজ পচিবল আৰু এটা কথা মনত পৰি গৈছে দেই এদিন বায়ে গৈ আছিলে চাগে মানে তেওঁ সপোনত এটা বস্তু দেখিলে কিন্তু ৰিয়েলত সেইটো ছাকচেছ হৈ গৈছে কিয় হয় এইটো কিছুমান বস্তু হয় কিছুমান এতিয়া সকলোৰে নহয় কিন্তু সকলোৰে সপোন দি থকাত পৰিণত নহয় সেইটো বহুত কাৰণ আছে
সেইটোৰ কাৰণেও এই স্পিৰিচুৱেলিটিৰ শব্দটো আহে যিসকল স্পিৰিচুৱেল এতিয়া চাগে বাই অলপ স্পিৰিচুৱেলিটিৰ লগত অলপ জড়িত আছে তেনেকুৱা ধৰণৰ বা তোমালোকৰ ঘৰখন অলপ স্পিৰিচুৱেলিৰ লগত জড়িত আছে মা দেউতা অলপ স্পিৰিচুৱেল বা ককা বা আইতাসকল স্পিৰিচুৱেলিৰ লগত নামঘৰৰ লগত বা তেনেকুৱা জড়িত চাগে আছে তেওঁলোক সেইকাৰণে তাৰ পৰা কিবা এটা মানে জেনেটিক গুণ বায়ৰ ওচৰলৈ আহিছে আৰু সেইটোৰ কাৰণে তেওঁ সেই বস্তুটো পাইছে সেইটো হ'ব পাৰে সেইটো কোনো হেৰি তেনেকুৱা হেৰি কথা নহয় ডাঙৰ কথা নহয় আৰু এটা কথা মোৰ মনলৈ আহিছে পিতৃ দুখ এইবিলাক শুনি থাকোঁ মানে এইটো হয় যে মানে কেতিয়াবা চোৱাই আমাৰ ফ্ৰেণ্ডবিলাকে যেতিয়া কথা পাতে কয় যে তেওঁ চোৱাইছিলে ঘৰখনত অশান্তি আৰু ধৰা পৰিছে পিতৃ দুখ সেইটো কাৰণে উলট পালট হৈ আছে এই পিতৃ দুখ কি আচলতে ভালকৈ বুজাই দিছোন পিতৃ দুখটো হ'ল কি পিতৃ দুখটো এটা বহুত ডাঙৰ দুখ হয় সেইটো পিতৃ দুখটো জেনেটিক চলি আহে কিন্তু মানুহে গম নাপায় বস্তুটো মানে এখন ঘৰত প্ৰস্পেৰিটি নহয়েই তেনেহ'লে জেনেৰেশ্যন টু জেনেৰেশ্যন তেওঁলোকে ইমান টকা পইচা কমায় ইমান ভালকৈ ৰাখিব বিচাৰে ঘৰখন কিন্তু ঠিক নাথাকে তো পিতৃ দুখটো হৈছে মই ক'লোৱেই যে আমাক সুখী ৰখাৰ গ্ৰহটো হৈছে বৃহস্পতি গতিকে বৃহস্পতি যদি কেনেবাকৈ বেয়া হৈ গৈছে আমাৰ কুষ্টিবিলাকত আৰু বেছিভাগ মানুহৰ এই শুক্ৰ বা বৃহস্পতি এইটো বেয়া হৈ থাকে লগত শনি টকা দিয়া প্লেনেট শনি শুক্ৰ আৰু কেতু এই তিনিটা প্লেনেট হ'ল টকা দিয়া কেতু ফাইনেন্সৰ কাৰক গ্ৰহ হৈছে বৃহস্পতি আৰু আমি উশাহ নিশাহ যিটো লৈ আছোঁ অক্সিজেন তাৰ কাৰক গ্ৰহ কিন্তু বৃহস্পতি তো পিতৃদোষ তেতিয়া হয় যেতিয়া আমাৰ কুষ্টিবিলাকত পঞ্চম স্থানটো আমাৰ বেয়া হৈ থাকে লগ্নৰ পৰা পঞ্চম আৰু নৱম স্থানটো যদি আমাৰ বেয়া হৈ থাকে তাত যদি নেগেটিভ গ্ৰহ বহি থাকে ছাপ'জ মই তোমাক এটা উদাহৰণ দি দিছোঁ আমাৰ কুষ্টি যিখন আছে হোৱনি যিখন আছে তাত লগ্নৰ পৰা নৱম স্থানত যদি ৰাহু বেয়া কণ্ডিশ্যনত নিজ ৰাহু বহি আছে তেনেহ'লে বুজি পাব লাগিব যে আমাৰ পিতৃদোষ আছে আমাৰ ঘৰখন ছাকচেছ নহ'ব আগলৈকো আমাৰ ল'ৰা ছোৱালীয়েও তেনেকুৱা ভাল ছাকচেছ কৰিব নোৱাৰিব গতিকে এই 9 নম্বৰ ঘৰত যে নিজ ৰাহু বহি আছে তাৰ কাৰণে প্ৰতিকাৰ কৰিব লাগিব লাল কিতাপৰ পৰা প্ৰাকৃতিক প্ৰতিকাৰ আৰু লগত পিতৃদোষৰ কাৰণে যিসকল গুচি গৈছে পূৰ্বজ তেওঁলোকৰ শ্ৰাদ্ধ কৰাৰ যিবিলাক পিতৃতৰ্পণ বা পিণ্ডদান কৰাৰ যিবিলাক নিয়ম আমাৰ হিন্দু শাস্ত্ৰত আছে সেইবিলাকো আমি ফ'ল' কৰিব লাগে যিসকলে তিথি নাজানে তেওঁলোকে সেই পিতৃপক্ষ যিটো আহে আমাৰ দুৰ্গা পূজা যিটো আহে দুৰ্গা পূজাৰ 15 দিনৰ আগত যিটো আহে মহালয়া বুলি কোৱা হয় অমাৱস্যা থাকে সেইদিনাখন যিসকল তিথি নাজানে তেওঁলোকে সেইদিনাখন পিতৃতৰ্পণ বা পিণ্ডদান বা তেওঁলোকা ধৰণৰ শ্ৰাদ্ধ পূৰ্বপুৰুষৰ কাৰণে প্ৰতি বছৰেই কৰিব লাগে আৰু লগত হোৱনিবিলাক চোৱাই পেলাই তাত যদি কিবা তেনেকুৱা পিতৃদোষ আছে যেনেকৈ মই ক'লোঁ 9 নম্বৰ ঘৰত যদি নিজ ৰাহু বহি আছে ঠিক তেনেকৈ 5 নম্বৰ ঘৰত যদি নিজ ৰাহু বহি আছে তেতিয়াও কিন্তু পিতৃদোষ হ'ব ঠিক তেনেকৈ 5 নম্বৰ ঘৰত যদি নিজ শনি বহি আছে তেতিয়াও পিতৃদোষ লাগিব যদি 7 নম্বৰ ঘৰতো শনি নিজ বহি আছে তেতিয়াও পিতৃদোষ লাগিব গতিকে বিভিন্ন ঠাইবিলাক চোৱা হয় এতিয়া 2 নম্বৰ ঘৰ আছে 2 নম্বৰ ঘৰতো যদি নিজ কেতু বহি আছে তেতিয়াও লাগিব পিতৃদোষ গতিকে এই কুষ্টিবিলাকত চাই মেলি তাৰ কাৰণে সেই ঠাইৰ কাৰণে কি প্ৰতিকাৰ হ'ব এইটো আমি প্ৰতিকাৰটো দিওঁ লগত তেওঁলোকক কৈ দিয়া হয় যে আপোনালোকৰ পূৰ্বপুৰুষৰ যিটো শ্ৰাদ্ধত তিথি যদি আপোনালোকৰ মনত নাই আপোনাৰ দেউতা ঢুকাই গৈছে বা মা ঢুকাই গৈছে আপোনাৰ ককা ঢুকাই গৈছে বা আপোনাৰ আইতা ঢুকাইছে তেওঁলোকৰ তিথি মনত নাই তেনেহ'লে আপোনালোকে এটা তিথি লৈ ল'ব সেইটো হৈছে মহালয়া দিনাখন আপোনালোকে তেওঁলোকৰ আদ্য শ্ৰাদ্ধ বা তেওঁলোকৰ পিতৃতৰ্পণ পিণ্ডদান যি কৰিব লাগে আপোনালোকে কৰি ল'ব তেওঁলোকৰ কাৰণে চাকি আগছ আপোনালোকে দক্ষিণৰ ফালে হ'লেও জ্বলাব অন্য একো কৰিব নোৱাৰিলেও আহঁত গছত কমেও 15 দিন পানীত তিল দি কমেও ওম পিতৃদেৱায় নমঃ বুলি কৈ পেলাই আৰু আহঁত গছত কমেও 15টা দিন আপোনালোকে একেলেঠাৰিয়ে পানী দিয়াৰ ব্যৱস্থা কৰিব আৰু গধূলি ঘৰৰ দক্ষিণৰ ফালে মিঠাতেল বা তিল তেলৰ এগছ চাকি তেওঁলোকৰ নিমিত্তে জ্বলোৱাৰ ব্যৱস্থা কৰিব আৰু লগত তেওঁলোকৰ প্ৰতিকাৰবিলাক কৰাই ল'ব যিবিলাক হোৱনিবিলাকত আছে যাতে আগন্তুক যিটো আপোনাৰ জেনেৰেশ্যন আহিব তাত যাতে পিতৃদোষ নাহে ঠিক আছে আৰু পূৰ্বপুৰুষক বুলি কওঁতে এটা মনত পৰিছে পূৰ্বপুৰুষৰ বোলে ফটো ঘৰত এনেকৈ থ'ব লাগে কিয় থ'ব লাগে আৰু কোনটো দিশত থ'ব লাগে পূৰ্বপুৰুষৰ ফটোবিলাক জেনেৰেলি কোৱা হয় যে দক্ষিণ দিশত থ'ব লাগে কিন্তু দক্ষিণ দিশত প্ৰেক্টিকেলি যিটো হয় মই যদি প্ৰেক্টিকেল ক'বলৈ যাওঁ তেনেহ'লে আমাৰ যিটো 16টা জোনৰ মই কথা ক'লোঁ এই 16টা জোনৰ ভিতৰত এটা ডেথ জোন আছে ডেথ জোন বুলি কোৱা হয় তো ডেথ জোন যিটো কোৱা হয় যে সেই ডেথ জোনত যদি
পূৰ্বপুৰুষৰ ফটো লগোৱা হয় তেনেহ'লে অতি শুভ বুলি আমাৰ লাল কিতাপত উল্লেখ আছে সেই ডেট জোনটো হৈছে উত্তৰ পশ্চিম গতিকে মই ভাবোঁ যে দক্ষিণৰ ঠাইত যদি আমি উত্তৰ পশ্চিমত ডেট জোনত যদি এইটো মোক্ষ প্ৰাপ্তি তাৰমানে যদি আমি উত্তৰ পশ্চিমত যদি আমাৰ পূৰ্বপুৰুষসকলৰ ফটো লগাওঁ তেনেহ'লে বেছি উপকৃত হ'ব দক্ষিণতকৈ এটা ঠাই দক্ষিণ হয় কাৰণ দুটা ঠাই আছে এটা দক্ষিণ আৰু এটা উত্তৰ পশ্চিম গতিকে আমাৰ লাল কিতাপৰ মতে যদি ফ'ল' আমি কৰোঁ তেনেহ'লে আমাৰ উত্তৰ পশ্চিম দিশটো আটাইতকৈ বেষ্ট বুলি মই ভাবিলোঁ আৰু ছেকেণ্ড অপশ্যনটো আমাৰ দক্ষিণ দিশ হয় বহুতে উত্তৰ পশ্চিমত লগাব নোৱাৰে কাৰণ বহুতৰ টয়লেট থাকে বা বহুতৰ তেনেকুৱা ধৰণৰ লেট্ৰিনৰ চেপ্টিক টেংক থাকে গতিকে যদি তেওঁলোকে ছেকেণ্ড অপশ্যন হয় যেনেকৈ আমাৰ কিচেনৰ কাৰণে ফাৰ্ষ্ট অপশ্যনটো আছে নৰ্থ ইষ্ট আৰু ছেকেণ্ড অপশ্যনটো আছে নৰ্থ ৱেষ্ট ঠিক তেনেকৈ যদি তেওঁলোকে লগাব নোৱাৰে তেনেহ'লে দক্ষিণৰ দিশত তেওঁলোকে লগাব পাৰে আৰু সদায় ৰাতিপুৱা যেতিয়া ধূপ চাকি দিয়া হয় ধূপ চাকি দিয়াৰ পিছত অন্ততঃ এটা ধূপ তেওঁলোকক দেখুৱাই পেলাই আৰু তেওঁলোকৰ নিমিত্তে তেওঁলোকক সেৱা এটা যাতে কৰা হয় পূৰ্বপুৰুষসকলক দেউতাই হওক মায়ে হওক ককা হওক আইতা যোনেই নহওক লাগে যিহেতু এতিয়া নতুন বছৰ চলি আছে চ' নতুন বছৰত মানে 2025ত কেনেকুৱা ধৰণৰ কেছবিলাক বা সমস্যালৈ মানুহখিনি আপোনাৰ ওচৰত আহিছে লাষ্টত এইটো কওক নতুন বছৰত কেছ সমস্যাটো চব ৰকমৰে আছে বিভিন্ন ধৰণৰ টকা পইচাৰ আছে ল'ৰা ছোৱালীৰ চাকৰি বাকৰি আছে পঢ়া শুনা চব ৰকমৰ আছে কিন্তু এতিয়া যিটো 25ৰ বৰ্ষৰ বিষয়ে যেতিয়া সুধিছে তো 25ৰ বৰ্ষটো আমাৰ পৃথিৱীৰ কাৰণে বৰ এটা শুভজনক নহয় কিন্তু 25ৰ বছৰটো কাৰণ আৰম্ভণিতে কেইবাটাও ভূমিকম্প গ'ল আৰু লগতে বছৰৰ আৰম্ভণিতে কিন্তু আৰ্থিক যিটো সংকট মানে যিটো শ্বেয়াৰ মাৰ্কেটৰ যিটো মানে নিম্নগামী যিটো ব্যৱস্থা হৈছে ইয়াৰ পিছত 2025 চনৰ 29 মাৰ্চ যিদিনাখন হ'ব 29 মাৰ্চ হ'ব 29 মাৰ্চ দিনাখন শনি ৰাশি পৰিৱৰ্তন কৰিব ৰাতি 11:01 ঠিক আছে গতিকে সেইদিনাখন ৰাশি পৰিৱৰ্তন হ'ব শনি এতিয়া বৰ্তমান কুম্ভ ৰাশিত চলি আছে আৰু শনিৰ মীন ৰাশিলৈ গমন হ'ব গতিকে মীন ৰাশিত কেইবাটাও প্লেনেট একেলগে থাকিব 6টা প্লেনেট একেলগে থাকিব আৰু শনিৰ ৰাশি পৰিৱৰ্তন আছে লগতে শনি কুম্ভ ৰাশিৰ পৰা মীন ৰাশিলৈ যাব আৰু শনিৰ 4.5 মীন ৰাশিটো থাকিবই মেঘ ৰাশি আৰু কুম্ভ ৰাশিত লাষ্ট ষ্টেজ থাকিব গতিকে তিনিওটা ৰাশি ইয়াৰ পৰা প্ৰভাৱিত থাকিব আৰু 2025 বুলিয়ে নহয় 2025, 26, 27, 28 এই 4টা বছৰ আমাৰ পৃথিৱীৰ কাৰণে বৰ এটা ভাল বছৰ নহয় গতিকে সাৱধানে থাকিব লাগিব মানুহ স্পিৰিচুৱেলিটি অলপ হ'ব লাগিব ঈশ্বৰৰ প্ৰতি ভক্তিভাৱ অলপ থাকিব লাগিব অলপমান নামঘৰলৈ যাব লাগিব নহয় জানো অলপমান ঈশ্বৰৰ গুণগান কৰিব লাগিব তো যদি স্পিৰিচুৱেলিটিত থাকে তেনেহ'লে ঈশ্বৰে সকলোকে সহায় কৰিব গতিকে বছৰটো বৰ ভাল নহয় আগন্তুক দিনত বৰ ভাল হ'বলৈ যোৱা নাই হ'ব আকৌ ভাল কিন্তু এই 2-3টা বছৰ অলপমান বেয়া চলি আছে গতিকে এইকেইটা বছৰত অলপ ঈশ্বৰৰ গুণগান কৰিলে ভাল মানুহৰ আৰু মই কওঁ যে শুৱনিবিলাক দেখুৱাব লাগে যদি নাই হাত দেখুৱাব লাগে যদি নাই এটলিষ্ট নিউমেৰলজিকেল কিবা এটা দেখুৱাই পেলাই মানে মুঠতে মানুহ আৰু নহ'লে বাস্তু দেখুৱাই পেলাই কিবা এটা প্ৰতিকাৰ ল'ব লাগে মানুহে সেইটো যদি কৰে তেনেহ'লে ভাল ফল পাব মানুহে আৰু এতিয়া যিহেতু আপোনাৰ লগত ইমানখিনি কথা পাতিলোঁ আৰু এষ্ট্ৰলজি নিউমাৰলজি বাস্তু মানে 1 ঘণ্টাত শেষ কৰিব টপিক নহয় এইবিলাক কিমান বছৰ ধৰি অধ্যয়ন কৰি থকা হৈছে গতিকে আমি অলপ সময় মানে ইনফৰমেশ্যন দিলোঁ আৰু মানুহক কিন্তু আপোনাৰ পৰা বহুত মানে মানুহে জানিব বিচাৰিব আপোনাৰ ওচৰত আহিব বিচাৰিব সেইটো কাৰণে যোগাযোগৰ নম্বৰ মই দি দিম আপুনি দি দিব আৰু লগতে কি ডিটেইলছ দিম কৈ দিয়ক মোৰ ফেচবুক পেজ আছে এষ্ট্ৰ বাস্তু ৰবীন্দ্ৰনাথ এষ্ট্ৰ মাৰিব বাস্তু মাৰিব লগত ৰবীন্দ্ৰনাথটো ROABINDRANAATH তেনেকৈ মাৰিব তেতিয়া মোৰ ফেচবুক পেজটো খোল খাব তাতে মোৰ যিবিলাক ভিডিঅ' আছে সেইবিলাক পাব ইনষ্টাগ্ৰামত ফ'ল' কৰিব মোক আৰু লগতে যিটো নাম্বাৰ আছে মোৰ ইমেইল আছে ইমেইল যিটো আছে ৰবীন্দ্ৰনাথ সেইটো ইমেইলটো ফ'ল' কৰিব robindranath@gmail.com আৰু মোৰ নাম্বাৰকেইটাতো ফ্লেছ থাকিবই গতিকে যদি সদায় ব্যক্তিয়ে মোৰ লগত যোগাযোগ কৰিব বিচাৰে তেনেহ'লে নাম্বাৰবিলাকত যোগাযোগ কৰি ল'ব মোৰ কেইবাঠাইতো মোৰ গুৱাহাটী চেম্বাৰ আছে
মোৰ নিজৰ যি ঠাই আছে, মোৰ ৰূপাই চাইডিং বা তিনিচুকীয়া, তাত মোৰ আছে চেম্বাৰ, লখিমপুৰ আছে, যোৰহাট আছে, শিৱসাগৰ আছে। গতিকে বিশেষকৈ গুৱাহাটীত মোক লগ পাব পাৰে। মোৰ পৰা সময় বা তাৰিখ তেওঁলোকে গম পাই ল'ব আৰু তেনেকৈ মোক গুৱাহাটীত লগ পাব মানুহে। আৰু মোৰ যিটো লোকেল ঠাই আছে তিনিচুকীয়া, তাতো লগ পাব পাৰে মোক। নাম্বাৰটো দি দিব, আপোনালোক যোগাযোগ কৰি ল'ব। নাম্বাৰটো দি দিব, হ'ব। ঠিক আছে, আৰু বহুত বেছি ভাল লাগিল। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, নাম্বাৰ দি দিম ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে যোগাযোগ কৰি ল'ব। আৰু যদিহে আমাৰ এপিছডবিলাক চাই ভাল পাই আছে, আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব।